কনসেপ্ট বেস যিকোনো কুৱেশ্যনে অহা হ'লেও আমি যে পাৰিলোহেঁতেন সেইটো বুজাবলৈ মই তোমালোকক দেখাই গৈছোঁ যে আমি ডাইৰেক্টলি এই কুৱেশ্যনটোৱে আমি পঢ়ি যোৱা নাই আমি এনেকুৱা ধৰণেৰে চাৰ্জটো কি হয় তাক বুজি গৈছিলোঁ তাৰমানে মই পঢ়ি থকাৰ কোনো প্ৰয়োজন নাই তুমি যদি স্ক্ৰীনশ্বটটো চোৱা ইয়াত এক্সাম্পল 6.2 কৰিছিলোঁ ফ্ৰম চেপ্টাৰ নাম্বাৰ 6 এজ ইট ইজ সেই কুৱেশ্যনটোৱে আমাৰ ইয়াতে আহিছে চেপ্টাৰ নাম্বাৰ 11ত আমি পঢ়িছিলোঁ আইনষ্টাইনছ ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন ডাইৰেক্ট টপিক মেনশ্যন আছে এই ডায়েগ্ৰামটো তুমি দেখিছা মই পঢ়াওঁতে অঁকাইছিলোঁ আৰু এইটো তোমালোকৰ কুৱেশ্যন পেপাৰখনত থকা ডায়েগ্ৰাম প্ৰতিটো চেপ্টাৰে মই লাষ্ট 5 ইয়াৰ্ছৰ PYQ কৰাইছিলোঁ তোমালোকক চেপ্টাৰটো শেষ হ'ল লগালগ তাৰ PYQ সেই PYQ বিলাকৰ পৰা অহা এটা কুৱেশ্যন ক্লাছ নোটটোত তোমালোকে পেজ নাম্বাৰটো তাত নাই ওপৰলৈ গুচি গ'ল এক্সাম্পল 10.3 টো চাই দিলে হৈ যায় সেম কুৱেশ্যন আমাৰ ইয়াতে আহি গ'ল কমন কুৱেশ্যনৰ ভিডিঅ' লৈ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' লৈ এক্সামৰ আগত আমাৰ লাইভ হোৱা নাছিল কিয় অহা নাছিল তেতিয়া মই কৈছিলোঁ এটা ভিডিঅ'ত যে তোমালোকে এইবিলাক টাইম ৱেষ্ট নকৰিবা যিখিনি পঢ়োৱা আছে সেইখিনি তোমালোকে পঢ়ি যোৱা এতিয়া এয়া লাইন বাই লাইন আমি NCERT কভাৰ কৰি পঢ়িছোঁ একো টপিক বাদ দিয়া নাছিল এনেকুৱা নহয় যে লগাতকৈ বেছি সময় লাগিছিল ডিচেম্বৰ লাষ্টতে কোৰ্চ শেষ কৰিম বুলি কৈছিলোঁ ডিচেম্বৰ লাষ্টত কোৰ্চ খতম আৰু যি পঢ়াইছিলোঁ সেইবিলাকৰ পৰাই তোমালোকে দেখিছা কুৱেশ্যন আহি আছে গতিকে নিজৰ ওপৰত ট্ৰাষ্ট আনা আমাৰ ওপৰত ট্ৰাষ্ট আনা আৰু মাত্ৰ পঢ়া বছ সেইটোৱে বেছি টেনশ্যন লৈ থাকিলা নমস্কাৰ মই সমৰণ বৰা আৰু স্বাগতম জনাইছোঁ আটাইকে জ্ঞানম টিউশ্যনৰ এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে ফিজিক্সৰ পেপাৰ 2026ত কেনেকুৱা আহিছিল আমি পঢ়ুৱাবোৰ আহিছিল নে নাহিছিল এতিয়া বহুতে আহি প্লানি প্ৰথমতে ভাবিব পাৰে যে এইটো ক্লাছ 12ৰ বাবেহে হয় ক্লাছ 11ৰ বাবে নহয় কিয়নো আমিতো ফাইনেল এক্সাম দিমহে আৰম্ভণিতে মই কৈ লওঁ ক্লাছ 11 আৰু ক্লাছ 12 দুইসকল ষ্টুডেণ্টৰ বাবে ভিডিঅ'টো উপযোগী হ'ব কিহৰ কাৰণে হ'ব জানি লোৱা যে চোৱা মই ভিডিঅ'টোত এনেকুৱা ধৰণে তোমালোকে লৈ আহিছোঁ কুৱেশ্যনবিলাক ডাইৰেক্টলি নহয় আৰু আমি কুৱেশ্যন পেপাৰখন ডিছকাছ নকৰোঁ সেইকাৰণে ক্লাছ 11ৰ কাৰণে বুলি কৈছোঁ ক্লাছ 12ৰ ষ্টুডেণ্টসকলে এটা বস্তু কানেক্ট কৰিব পাৰিবা যে তোমালোকক সেই বছৰটোত যিখিনি বস্তু পঢ়োৱা হৈছিল সঁচাকৈ তাৰ পৰা কুৱেশ্যন আহিছিল নে নাহিছিল ক্লাছ 11ৰ ষ্টুডেণ্টখিনিয়ে কি কানেক্ট কৰিব পাৰিবা যে আমি যেতিয়া এটা ফিজিক্সৰ যেতিয়া আমি প্ৰব্লেম এটা পঢ়োঁ বা ক্লাছ নোট এটা পঢ়িলোঁ তাৰ পৰা কুৱেশ্যন কেনেকুৱা ধৰণে আহিব পাৰে সেইটো বুজি পাবলৈ বৰ অসুবিধা হয় চ' এই কুৱেশ্যন পেপাৰখন চালে আমি ক্লাছত সেই টপিকটো কেনেকৈ পঢ়াইছিলোঁ সেইটো মই এনেকৈ স্ক্ৰীনশ্বট তোমালোকক দেখাই যাম তেতিয়া তোমালোকৰ এটা ধুনীয়া আইডিয়া আহি যাব যে সেই টপিকটোৰ পৰা কুৱেশ্যন কেনেকুৱা ধৰণেৰে এক্সামত আহিব লাগে তো এই গোটেই ভিডিঅ'টোত মই তোমালোকৰ লগত কুৱেশ্যন আনচাৰবিলাক খুব ডিটেইলত তেনেকৈ ডিছকাছ কৰি নাথাকোঁ জাষ্ট মই দেখাই দিম যে পঢ়িছিলোঁ কি আৰু আহিছিল কি বাৰে বাৰে কৈছিলোঁ যে চিলেবাছৰ বাহিৰত নাহে যিমানেই পেটাৰ্ণ চেঞ্জ নহওক যিয়েই নহওক যেতিয়ালৈকে তোমালোকৰ কিতাপখন সলনি হৈ যোৱা নাই যেতিয়ালৈকে চিলেবাছত নতুন কিবা টপিক এড কৰা হোৱা নাই দুটা এটা টপিক বাদ দিয়া হৈছিলে সেইটো চিলেবাছ চেঞ্জ ইমান মেটাৰ নকৰে যেতিয়ালৈকে কিবা নতুন টপিক এড কৰা হোৱা নাই তেতিয়ালৈকে তোমালোকৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু সঁচাকৈ নাছিল ইয়াত তোমালোকে দেখিছা যে প্ৰথম কুৱেশ্যনটো আছিল এনেকুৱা ধৰণেৰে যে এনচাৰ এনি 8 কুৱেশ্যন ফ্ৰম দ্য ফলোয়িং এজ ডিৰেক্টেড এই ইয়াত প্ৰথম এক নম্বৰৰ 8টা কুৱেশ্যন আছিলে তাৰ মোৰ দেন 8 আছিলে তাত জাষ্ট 8টা কুৱেশ্যন তোমালোকক কৰিবলৈ দিয়া হৈছিলে কিন্তু তোমালোকে এতিয়া দেখিবা যে 8টা কুৱেশ্যনে আমি পঢ়ি যোৱা যিকোনো 8টা কুৱেশ্যনে আমি তাৰমানে তাৰ পৰা কৰিব পাৰোঁ চ' সেনেকুৱা ধৰণে আমি পঢ়াইছিলোঁ চাই লোৱাচোন বাৰু একবাৰ চ' এইটো একদম বেছিক কুৱেশ্যন আছিলে যে বেছিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ বৈদ্যুতিক আধানৰ বেছিক ধৰ্মবিলাক আমাক সোধা হৈছিলে সেইবিলাক আমি ক্লাছত পঢ়িছিলোঁ নেক্সট কুৱেশ্যনটোলৈ যাওঁচোন কি আছিলে যে গিভ টু এক্সাম্পলছ অফ পলাৰ মলিকুলৰ কনচেপ্ট আমি চেপ্টাৰ 2ত পঢ়িছিলোঁ মই চেপ্টাৰ 2 দেখাই গৈছোঁ যাতে তোমালোকৰ আৰু বেছি ভাল হয় বস্তুটো যে কোনটো চেপ্টাৰত আছিলে সেইটোলৈ যাতে মনত পৰি যায় আৰু চোৱা 11ত যেতিয়া তোমালোকে পঢ়িবলৈ যাবা আকৌ সেই টপিকবিলাক পঢ়িবা সেই টপিকবিলাকৰ লগত তোমালোকে কুৱেশ্যন পেপাৰখন কানেক্ট কৰিব পাৰিবা তেতিয়া কাৰণ মই সদায় কৈ থাকোঁ যে 11ত আহিছা মিনছ তুমি দুটা ইয়েৰৰ কাৰণে প্ৰিপেৰেশ্যন প্ৰথমৰ পৰা কৰিছোঁ বুলি তুমি ভাবি ল'ব লাগিব কিয়নো 11ৰ মাৰ্কশ্বিটখন কোনো কামত নাহে তাৰ কনচেপ্টখিনি লাগিব চ' পঢ়িব কেনেকৈ ফিজিক্স লাগে আমি পঢ়িছিলোঁ এনেকুৱা ধৰণে যে পলাৰ আৰু নন পলাৰ ডাইলেক্ট্ৰিক বাট তাত আমি পলাৰ আৰু নন পলাৰ মলিকুলৰ কথাও কৈছিলোঁ যে কি হয় পলাৰ নন পলাৰ মলিকুল ত' কুৱেশ্যন আহি গ'ল গিভ টু এক্সাম্পল অফ পলাৰ মলিকুলছ দুটা পলাৰ মলিকুলৰ উদাহৰণ দিব লাগে তুমি যদি কুৱেশ্যন পেপাৰখন চোৱা এতিয়াৰ পৰা নহয় আগৰ পৰাই আমি জানো যে ফিজিক্সটো ইমান ইজি নহয় কেমেষ্ট্ৰিও ইমান ইজি নহয় মেথছো ইমান ইজি নহয় বায়'লজিও নহয় বাট ষ্টিল যেতিয়া আমি ফিজিক্সৰ এটা টাফ কনচেপ্ট পঢ়ি থাকোঁ আমি ভাবোঁ যে সেই কনচেপ্টটোৰ একদম ডেফটত গৈ কুৱেশ্যন সুধিব কেতিয়াবা ওপৰে কুৱেশ্যন সুধি যাব পাৰে তুমি ছাপ'জ পলাৰ আৰু নন পলাৰ ডাইলেক্ট্ৰিক জানা কিন্তু তাৰ তুমি এক্সাম্পল কেইটা চাই যোৱা নাছিলা তোমাক ইয়াত সুধি দিলে একদম ইজি এটা কুৱেশ্যন পলাৰ নন পলাৰৰ পৰা জাষ্ট এক্সাম্পল বুজি পাইছানে সেইকাৰণে আমি খুটি নাটি মাৰি পঢ়াই গৈছিলোঁ আৰু পঢ়াটো কিমান জৰুৰী তোমালোকে দেখিছা আমি এইবিলাক এক্সাম্পল দি গৈছিলোঁ দেখিছানে H2O HCl এফালে H2 তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নাম্বাৰ C আছিল
ওকে সো আমি কনসেপ্ট লৈ যোৱাৰ ওপৰত কিহৰ বাবে ইমান গুৰুত্ব দিয়া হৈছিল বুলি কৈছিলোঁ চোৱা যে ইয়াত কুৱেশ্যনটো অকণমান ইনডাইৰেক্টলি সুধিছে ধৰি লোৱা আমি ইয়াত তুমি যদি কুৱেশ্যনটো পঢ়ি চোৱা ইয়াত পাৱাৰ ৱেষ্টেজ কিমান সুধিছিলে পাৱাৰ ৱেষ্টেজ যে আমি এটা বৈদ্যুতিক বাল্ব এটা আছে বা যিকোনো এটা বস্তু আছে তাৰ মাজেদি যেতিয়া আমি জানো যে বিদ্যুৎ প্ৰবাহ যেতিয়া চালিত হয় কাৰেণ্ট যেতিয়া ফ্ল' হৈ যাওঁতে তাত এনাৰ্জি ৱেষ্ট হয় আৰু সেই এনাৰ্জি ৱেষ্ট হোৱাৰ ফৰ্মুলাটো আমি এনেকুৱা ধৰণে পাইছিলোঁ যে যিখিনি কাৰ্য কৰিব বেটেৰীটোৱে তাত এনাৰ্জি হিচাপে ৱেষ্ট হয় তাৰ ফৰ্মুলা পাইছিলোঁ W = VIT এইটো ক্লাছ 10ৰ পৰা তোমালোকে পাই অহা ফৰ্মুলা এতিয়া তোমালোকক পাৱাৰ ৱেষ্টেজ সুধিছে তোমালোকে জানা যে ৱৰ্ক ডানৰ যেতিয়া আমি টাইমেৰে ডিভাইড কৰি দিওঁ তেতিয়াই পাৱাৰ ওলাই যায় যদি এইটো কিমান এনাৰ্জি ৱেষ্টেজ হ'ল ওলায় বা ৱৰ্কৰ পৰিমাণটো ওলাই আছে তাক টাইমেৰে ডিভাইড কৰি দিলে কি ওলাই যাব পাৱাৰ ৱেষ্টেজ বা পাৱাৰ লছ কিমান হ'ল সো সেইটো কনসেপ্টৰ পৰা কোৱেশ্চনটো আহিছিল যদি কোনোবাই এইটো আহিছিলা সো এইটো VIT আছিল নে সো VIT ডিভাইডেড বাই T হৈ গ'ল টাইমেৰে ডিভাইড কৰি দিলো টাইমেৰে ডিভাইড কৰি দিয়াৰ লগে লগে যিটো বস্তু পাবা সেইটোৱে হৈছে তোমাৰ বাবে পাৱাৰ লছ সো ইয়াতে টাইম কেনসেল যেতিয়া গুচি গ'লতেন তেতিয়া থাকিলেতেন VI আকৌ তোমালোকে এটা বস্তু জানা যে V = IR কোৰ পৰা ওহমছ ল তাৰ পৰা তোমালোকে মই এইটো একবাৰ দেখাই দিছো ডাইৰেক্ট কোৱেশ্চন নাছিল হেতু কাৰণে I²R গতিকে আমি পাৱাৰ লছৰ কাৰণে এটা ফৰ্মুলা পাই গলো I²R অপচনটোত কিন্তু সুধিছে যে V² নে 1/V² কাৰ হৈতে ডাইৰেক্টলি প্ৰপৰ্চনেল এখন কোৱেশ্চন পেপাৰ মই এজন ষ্টুডেন্টৰ পৰা লৈছিলো মেবি তেখেতৰ আনসাৰটো ভুল হৈছে 1 নম্বৰটো টিক কৰা আছে তো মই কৰা নাই খালি দেই 2 নম্বৰটো আমাৰ কাৰেক্ট হ'ব কেনেকৈ হ'ব চাই থাকা এতিয়া আমি গম পালো যে পাৱাৰ লছ I²R মই প্ৰতিটো কোৱেশ্চন ডিসকাস নকৰো দেই এটো অকনমান কনসেপচুৱেল আছিল আমি পঢ়ুৱাৰ পৰাই আছিল বা তাক অকনমান এড কৰিবলগীয়া আছিল সৰু এটা কনসেপ্ট ইউজ কৰিবলগীয়া আছিল যে টাইমেৰে ডিভাইড কৰি দিয়া তেতিয়া তোমালোকে ইয়াতে কি দেখি পাইছা যে I²R আকৌ তোমালোকক মই এই বস্তু পঢ়াইছিলো চোৱা যে P = IV কি পঢ়ুৱা নাই পঢ়াইছিলো তো ইয়াত তুমি I ঠাইত কি লিখিব পাৰিবা P/V I ঠাইত কি লিখিব পাৰিবা P/V গতিকে এফালে কি আহি গ'ল P/V² আৰু এফালে কি থাকি গ'ল R তোমাৰ আনসাৰ আহি গ'ল চোৱা P²/V² * R যেতিয়া থাকিব দেখিছা যে V² টো তলত আছে গতিকে পাৱাৰ লছ কি হ'ব ইনভাৰ্সলি প্ৰপৰ্চনেল টু V² বা ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1/V²। বুজি পালা এইটো আছিল তোমালোকৰ এটা ধুনিয়া কোৱেশ্চন তাৰ পিছত আহি গ'ল এটো what is the potential difference between A and B in the circuit তুমি যদি চোৱা এইটো বস্তু মই বাৰে বাৰে কৈছিলো যে জ্ঞানম ফিজিক্স বুলিও আমাৰ জ্ঞানম টিউশনৰ হোম পেজটোত ক্লিক কৰিলে দেখিবা জ্ঞানম ফিজিক্স বুলি এটা চেনেলও আছে তাত মই সৰুকে কিছুমান ভিডিও আপলোড কৰিছিলো মই কৈছিলো যে সেই ভিডিওখিনি তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট মডেল পেপাৰৰ পৰা এটা কোৱেশ্চন আমি তাত ডিসকাস কৰিছিলো এজ ইট ইজ হে কোৱেশ্চনটো ইয়াতে আহি গৈছে এটো ইউটিউবতো এভেইলেবল আছে এটো চ্যাপ্টাৰ 2 এটা কোৱেশ্চন আছে সো কোৱেশ্চনটো কি মই পঢ়ি নাথাকো আৰু দেই দেখাইহে গৈছো নেক্সট আসলে what do you mean by current sensitivity of a galvanometer so sensitivity of galvanometer আমি কিমান ধুনিয়াকে পঢ়ি ৰাখিছিলো যেটো আসলে আমাৰ চ্যাপ্টাৰ 4 ৰ এটা টপিক নেক্সট question number F আছিল কি আছিল সোৱা the phenomenon of perfect diamagnetism in a superconductor আমি জানো যে superconductor এনেকুৱা বস্তু যাক যি ম্যাগনেটিক ফিল্ডখন সম্পূৰ্ণৰূপে তাৰ মাজেদি যাবলৈ নিদিয়ে ৰিপেল কৰে আৰু তাক আমি কওঁ এটা পাৰফেক্ট ডায়ামেগনেটিক মেটেৰিয়েল এটা হৈছে পাৰফেক্ট ডায়ামেগনেটিজম দেখুৱাৰ যেটো ফেনোমেনা সেই পৰিঘটনাটো কি বুলি কোৱা হয় আমি কোৱেশ্চনটো পঢ়িছিলো আমি তো ডাইৰেক্টলি পঢ়িছিলো যেতিয়া আমি ক্লাস কৰি আছিলো যে সুপাৰ কণ্ডাক্টৰ বিলাকে কি দেখায় পাৰফেক্ট ডায়ামেগনেটিজম দেখায় তো তাতে মই তোমালোকক কেতিয়াবা কওঁ যে ক্লাছত কিছুমান বস্তু এনেকুৱা আমি ক'ব পাৰো যিবিলাক বস্তু ক্লাস নোটটোত হয়তো নাথাকিব পাৰে যেটো বস্তু তোমালোকে এক্সট্ৰাকে নোট কৰি লবা তাত মই তোমালোকক চাগে কোৱা মনত আছে যে এটো কি আছিল মেজনাৰ ইফেক্ট এই ইফেক্টৰ নামটো কি আছিল মেজনাৰ ইফেক্ট আমি যেতিয়া সুপাৰ কণ্ডাক্টৰ এই টপিকটো পঢ়িছিলো তেতিয়া এই বস্তুটো মই মেবি কৈ গৈছিলো তোমালোকে নোট কৰিছিলা চাগে মেজনাৰ ইফেক্ট তাৰ পিছত আৰু কোনোবাই যদি এটো বস্তু ক্লাস নোটত ডাইৰেক্টলি নাছিলে বুলি নকৰাকে গৈছা তেতিয়া হলেও কথা নাই কিয়নো আমাৰ 8টা কোৱেশ্চন তাতে আছিল ষ্টিল আমি পঢ়ুৱা এটা বস্তু আছিল নেক্সট আহিছো ইয়ালে a resonant frequency the total impedance of a series LCR circuit at resonance frequency total impedance কি হ'ব তোমালোকে দেখিছা Z = R বুলি আমি ইয়াত উলিয়াই ৰাখিছিলো series LCR circuitot resonance condition একদম পুৰা ধুনিয়াকে পঢ়া আছিল কোনটো চ্যাপ্টাৰ আছিল চ্যাপ্টাৰ নাম্বাৰ 7 ৰ এটা কোৱেশ্চন আছিল তাৰ পিছত আমি ইয়ালে যাও অকনমান মই স্লো কৰি দিছো বাৰু H এটো কি আছিল সোৱা a bar magnet is brought near a coil as shown in the figure what would be the direction of induced current in the coil if you look at the coil from the side of the magnet ডালৰ সাইডৰ পৰা যদি সোৱা তেতিয়াহলে magnet ডালক যেটা ওচৰলে নিম ইয়াত এই কইলটোত কি হ'ব বুলি কৈছে what would be the direction of induced current in the coil to direction কি হ'ব so এইবিলাক আমি ডাইৰেক্টলি ধুনিয়াকে পঢ়িছিলো illustration of Lenz law so Lenz law আমাক এই বস্তুটো এক্সপ্লেইন কৰে
যে নৰ্থটো যদি ওচৰলৈ নিব বিচাৰা এফালে এটা নৰ্থ পোল বনাব যাতে যাবলৈ নিদিয়ে নৰ্থ পোল বনাবলৈ হ'লে ইয়াত কেনেকুৱা ধৰণে হ'ব ৰিংটো যদি এনেকৈ এইফালৰ পৰা যদি চোৱা এনেকুৱা ধৰণৰ হ'ব হয়নে সো এইটোৰ ফৰ্মত যদি যাবলৈ যোৱা এইটো এন্টি ক্লকৱাইজ ডিৰেকশ্যনত কি বনাব এটা ইয়াত কাৰেণ্ট ফ্লো কৰিব হয়নে ৰিংটো যদি এনেকৈ ইমাজিন কৰা এন্টি ক্লকৱাইজ ডিৰেকশ্যন যাতে এইফালে আউটৱাৰ্ড ডিৰেকশ্যনত মেগনেটিক ফিল্ড পোৱা সো সেইকাৰণে এইটো নৰ্থ পোল হ'ব কিয়নো নৰ্থটো নৰ্থৰ ওচৰলৈ যেতিয়া লৈ যাম তাক ৰিপেল কৰিবলৈ এইটো এটা নৰ্থ হ'ব লাগিব ধুনীয়াকৈ পঢ়াইছিলোঁ কেতিয়া পঢ়াইছিলোঁ আমি যেতিয়া ইলাষ্ট্ৰেশ্যন অফ লেন্স ল পঢ়িছিলোঁ ইন চেপ্টাৰ নাম্বাৰ 6 জাষ্ট 1 নম্বৰ এটা কুৱেশ্যন আছিল তাৰপিছত নেক্সট আমি কি ক'লোঁ যেটা ক্ৰিটিকেল এংগল ফৰ গ্লাছ দি থোৱা আছে ৱাটাৰৰ কাৰণে দি থোৱা আছে ডায়মণ্ডৰ কাৰণে ক্ৰিটিকেল এংগল দি থোৱা হৈছে ইয়াত এই ক্ৰিটিকেল এংগল কিটা কৈছে নহয় সৰি এইকিটা ৰিফ্ৰেক্টিভ ইনডেক্স আমাক দি থোৱা হৈছে ক্ৰিটিকেল এংগল কিটা গ্লাছৰ কাৰণে থিটা জি ৱাটাৰৰ কাৰণে থিটা ডব্লিউ আৰু ডায়মণ্ডৰ কাৰণে থিটা ডি এটা হৈছে এৰেঞ্জ দ্য এংগল ইন ডিক্ৰিজিং অৰ্ডাৰ যে কোনটো এংগল আটাইতকৈ ডাঙৰ হ'ব তাৰ পৰা ডিক্ৰিজিং অৰ্ডাৰ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে চোৱা ক্লাছত ডাইৰেক্টলি আমি এখন চাৰ্ট পঢ়িছিলোঁ আৰু এই চাৰ্টখনত তোমালোকে দেখিছিলা ৱাটাৰ ক্ৰাউন গ্লাছ তাৰপিছত এফালে ফ্লিন গ্লাছ এই দুটা গ্লাছ বুলিয়ে ধৰি লোৱা বাৰু তাৰপিছত ডায়মণ্ড ইয়াৰ ক্ষেত্ৰত তোমালোকে দেখিছিলা নে ৰিফ্ৰেক্টিভ ইনডেক্সৰ এখন চাৰ্ট আছিল আৰু এফালে ক্ৰিটিকেল এংগল সো ক্ৰিটিকেল এংগল কাৰ ক্ষেত্ৰত আটাইতকৈ বেছি আছিল তুমি দেখিছা যে ৱাটাৰ ক্ষেত্ৰত হাইয়েষ্ট আছিল গতিকে ইয়াৰ আনসাৰটো তোমালোকৰ কি হ'ব লাগিছিল মই একবাৰ লিখি দিওঁ ৱাটাৰ আটাইতকৈ বেছি হ'ব লাগিছিল তাতকৈ কম কাৰ হ'ব লাগিছিল তোমালোকে দেখিছা যে ডায়মণ্ডৰ কিমান 24 কিন্তু গ্লাছৰ কিমান 41 আৰু এফালে 37 গতিকে গ্লাছৰ হ'ব আৰু আটাইতকৈ কম কাৰ হ'ব ডায়মণ্ডৰ হ'ব সো তাৰ পৰা আমি আৰু এটা বস্তু ইয়াৰ পৰা আইডিয়া লৈ যাব পাৰিছিলোঁ কি আছিল যে ৰিফ্ৰেক্টিভ ইনডেক্স গ্লাছ ৱাটাৰৰ আটাইতকৈ কি আছিলে কম আছিলে যাৰ ৰিফ্ৰেক্টিভ ইনডেক্স আটাইতকৈ কম তাৰ ক্ৰিটিকেল এংগল আটাইতকৈ বেছি ৰিফ্ৰেক্টিভ ইনডেক্স ডায়মণ্ডৰ আটাইতকৈ বেছি আছিলে আৰু সেইকাৰণে তাৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো ক্ৰিটিকেল এংগলটো আটাইতকৈ কম হৈছে পঢ়িছিলোঁ আমি ক্লাছত চেপ্টাৰ 9 ৰে অপটিক্সৰ এটা কুৱেশ্যন আছিল ধুনীয়া কুৱেশ্যন ৰাইট দ্য ডাইমেনশ্যনেল ফৰ্মুলা ফৰ ইমান ডাইৰেক্টলি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা ইকুৱেশ্যনত এক প্ৰব্লেমটো আমি সলভ কৰিছিলোঁ সো প্ৰতিটো চেপ্টাৰে মই লাষ্ট 5 ইয়াৰ্ছৰ PYQ কৰাইছিলোঁ তোমালোকক চেপ্টাৰটো শেষ হ'ল লগালগ তাৰ PYQ সেই PYQ বিলাকৰ পৰা অহা এইটো এটা কুৱেশ্যন চেপ্টাৰ নাম্বাৰ 8ৰ পৰা আছিল তাৰপিছত আমি ক'লে যাওঁ what is the shape of wave front diverging from a point source so তাত আমি spherical wave frontৰ কথা পঢ়িছিলোঁ নে যে shape of a wave front diverging from a point source এটা point sourceৰ কাৰণে এইটো আমি ডাইৰেক্টলি মাৰ্ক কৰা আছে ইয়াতে যে point sourceৰ ক্ষেত্ৰত যিখন wave front হয় wave frontটো কেনেকুৱা হয় spherical হয় এই বস্তুটো আমি কোড পঢ়িছিলোঁ চেপ্টাৰ নাম্বাৰ 10ত পঢ়িছিলোঁ কানেক্ট কৰিব পাৰিছা চাগে তাৰপিছত আহি যোৱা what is the name of light particle what physical quantity determine the energy of a light particle এইটো নম্বৰবিলাক চাবা হাফ প্লাস হাফ এনেকৈ ধৰণে আহিছে চেপ্টাৰ নাম্বাৰ 11ত আমি যেতিয়া work function of a metal পঢ়িছিলোঁ আমি যেতিয়া ইমিজন অফ ইলেক্ট্ৰনৰ কথা পঢ়িছিলোঁ তেতিয়া আমি কৈছিলোঁ চাগে যে what is the name of light particle টো কি আছিল এই লাইট পাৰ্টিকল বিলাক কি আছিল ফটোন আৰু আমাক কৈছে যে what physical quantity determines the energy of light particle তুমি এই এনাৰ্জি ফৰ্মুলাটো দেখিছানে কি বুলি দেখিছা বাৰু তুমি এনাৰ্জি ফৰ্মুলাটো যে স্যাৰ E = h nu লিখা আছে এই নিউটো হৈছে ফ্ৰিকুৱেন্সি সো এনাৰ্জিটো কিহৰ ওপৰত ডিপেন্ড কৰিব বুলি কৈছিলোঁ ফ্ৰিকুৱেন্সি হেতুৱে হদিছিল যে কোনটো ফিজিক্যাল কোয়ান্টিটিয়ে লাইট পাৰ্টিকলটোৰ এনাৰ্জিটো ডিটাৰমাইন কৰিব দ্যাট ইজ ফ্ৰিকুৱেন্সি বিকজ h টো কনস্ট্যান্টে হৈ যায় সো ক্লাস 11 ৰ ষ্টুডেন্টে ভয় নাখাবা এইবিলাক বস্তু আকৌ কি একো বুজি পোৱা নাই যদি চাই আছা সো তুমি বুজিবৰ বাবে এটো ক্লাস নহয় তুমি জাস্ট জানিবৰ বাবে যে আসলতে আমি পঢ়াবোৰৰ পৰা এক্সামত কোৱেশ্চন আহে নে নাহে হেতু তাৰপিছত চোৱা ইন ৰাদাৰফোৰ্ড আলফা স্কেটাৰিং এক্সপেৰিমেন্ট ফৰ what value of scattering angle the impact parameter becomes minimum মই impact parameter বহুত ধুনীয়াকৈ তোমালোকক পঢ়াই ৰাখিছিলোঁ ধুনীয়াকৈ এক্সাম্পল দি মেলি হয়নে সো হে তাৰ পৰা এটা কোৱেশ্চন আহিছিলে যে ৰাদাৰফোৰ্ড আলফা স্কেটাৰিংত for what value of scattering angle impact parameter becomes minimum ইয়াত তোমালোকে দুটা বস্তু দেখি পাইছা যে impact parameter b টো কি হ'ব 0 হ'ব যেতিয়া 180 ডিগ্ৰী হ'ব সো কাৰ বাবে 180 ডিগ্ৰীৰ বাবে মিনিমাম হয় বাকি টপিকটো পঢ়িলে বেছি ভালকে বুজি পাবা চেপ্টাৰ 12ৰ আছিল নেক্সট আহি যোৱা ইয়ালে কোৱেশ্চন নাম্বাৰ n write a difference between nuclear fission and nuclear fusion তোমালোকে দেখিছা ডাইৰেক্টলি আমি পঢ়া এটা কোৱেশ্চন আছিল চেপ্টাৰ নাম্বাৰ 13ৰ এক নম্বৰৰ মাত্ৰ এটা কোৱেশ্চন আছিল ভিডিওটো হৈ আছে তো ঠিকে ওকে নেক্সট আছে in extrinsic semiconductor doped with pentavalent impurity dash become majority carrier and the minority carrier so n type semiconductor ক্ষেত্ৰত আমি এটা বস্তু পঢ়িছিলোঁ যে n type semiconductor মানে কি semiconductor দুটা টাইপৰ আছিল এটা ইন্ট্ৰিনসিক আৰু এটা হৈছে এক্সট্ৰিনসিক ইন্ট্ৰিনসিক মানে পিওর যদি সিলিকন আছে সবতে সিলিকনে আছে পিওরলি
গাখীৰত অকণো পানী মিহলোৱা নাই, পিয়ৰ গাখীৰ তেনেকুৱা। আৰু এক্সট্ৰিনচিক কি আছিল, য'ত আমি ইম্পিউৰিটি মিলাব পাৰোঁ, বোলে 1 গিলাচ গাখীৰত আধা গিলাচ পানী মিহলালোঁ, 1 গিলাচ গাখীৰত বোলে 2 গিলাচ পানী মিহলাই দিলোঁ, চ' ইম্পিউৰিটি বাঢ়ি গৈছে। চ' সেই ইন্ট্ৰিনচিক আৰু এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰত এক্সট্ৰিনচিকটো আমি দুটা ভাগত ভাগ কৰিছিলোঁ, পি টাইপ আৰু এন টাইপ। তাত আমি এন টাইপ ছেমিকণ্ডাক্টৰত ডিৰেক্টলি পঢ়িছিলোঁ এটা বস্তু, যে তাত কি হয়, এন ই ইজ গ্ৰেটাৰ দেন এন ইজ। তোমালোকে যদি দেখি পাইছা ইয়াতে আমি কি লিখিছিলোঁ, এন ই তাৰমানে নাম্বাৰ অফ ইলেক্ট্ৰন গ্ৰেটাৰ দেন নাম্বাৰ অফ হোল আছিল। সেইটোৱে সুধিছে যে এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰত ডপড উইথ পেণ্টাভেলেণ্ট ইম্পিউৰিটি, যেতিয়া পেণ্টাভেলেণ্ট ইম্পিউৰিটিৰ লগত এড কৰা হয়, পেণ্টাভেলেণ্ট ইম্পিউৰিটি এড কৰিলে সি কি হয়, এন টাইপ হয়। তাৰ সেই এন টাইপটোৰ ক্ষেত্ৰত কোনটো মেজৰিটি হয়, চ' যি বেছি থাকে সিয়ে মেজৰিটি, ইলেক্ট্ৰন মেজৰিটি কেৰিয়াৰ, আৰু মাইনৰিটি কেৰিয়াৰ কি হৈ যায়, হোল হৈ যায়। চ' এইটো হ'ব লাগিছিলে হোল আৰু এইটো হ'ব লাগিছিলে ইলেক্ট্ৰন। ঠিক আছে, চেপ্টাৰ 14ৰ এটা কুৱেশ্যন আছিল। হ'ব, নেক্সট আহি যাওঁ ইয়ালে, কুৱেশ্যন নাম্বাৰ 2। চ' আগৰ দেখিলা যে প্ৰতিটো কুৱেশ্যনে আমি পঢ়া আছিল, প্ৰতিটো কুৱেশ্যনে আমি ক্লাছত পঢ়া কুৱেশ্যন আছিল। ইয়ালৈ আহোঁ, এইবিলাক 2 মাৰ্কছৰ কুৱেশ্যন আছিল। এনচাৰ এনি 10, ইয়াতো 10টা কুৱেশ্যনহে কৰিবলৈ কৈছিল, কিন্তু যিমানটা আছিল সিমানটাই আমি পঢ়োৱাৰ ভিতৰত আহিল। চোৱা, ৰাইট কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম এণ্ড ডিফাইন 1 কুলম্ব চাৰ্জ। চ' কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম আমি ডিৰেক্টলি পঢ়িছিলোঁ ধুনীয়াকৈ। তাত 1 কুলম্ব মানে কি হয় সেইটো আমি পঢ়িছিলোঁ। চোৱা, 1 কুলম্ব মানে কি হয়, হোৱাট ইজ 1 কুলম্ব, ডিৰেক্টলি আমি পঢ়ি থোৱা টপিকৰ পৰা কুৱেশ্যন বনিছে এটা। দেন ইয়ালৈ আহি যোৱা, এ comb running through one's dry hair attracts small bits of paper. যে ড্ৰাই হেয়াৰ যেতিয়া আমি এখন ফণি ঘূৰাই দিওঁ তেতিয়াহ'লে সৰু সৰু কাগজৰ টুকুৰাবিলাক টানে। চ' হোৱাট হেপেন্স ইফ দ্য হেয়াৰ ইজ ৱেট, যদি আমাৰ চুলিখিনি তিতি থাকে তেতিয়াহ'লে কি হ'ব। চ' হোৱাট ইজ চাৰ্জ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া মই এই বস্তুটো তোমালোকক এক্সাম্পল দিছিলোঁ, কেনেকৈ ধৰণে দিছিলোঁ চোৱা, আৰু ডাইৰেক্ট কুৱেশ্যনটো আছে এইটো চেপ্টাৰ 2ত, আৰু চেপ্টাৰ 1টো মই ইয়াত কিহৰ বাবে দেখালোঁ, একচুৱেলি এইটো চেপ্টাৰ 2 কুৱেশ্যন হয়। চেপ্টাৰ 1টো মই এটা কাৰণে দেখালোঁ, কিয়নো চাৰ্জৰ কনচেপ্ট আমি যেতিয়া লৈছিলোঁ তেতিয়া আমি এইটো বস্তু পঢ়িছিলোঁ। প্ৰেক্টিকেলি মই দেখাইছিলোঁ তোমালোকক কৰি পেলানি, বেলুন এটা ঘঁহি পেলানি মূৰত। আৰু এইটো চোৱা ডাইৰেক্টলি কুৱেশ্যন, এক্সাম্পল 2.7 আমি যিটো ক্লাছত পঢ়িছিলোঁ, ডাইৰেক্ট এই কুৱেশ্যনটোৱে পাবা যিটো কুৱেশ্যন আমি পঢ়িছিলোঁ ক্লাছত। গতিকে তাৰ আনচাৰ তোমালোকে অফক'ৰ্ছ দিব পাৰিবা, চেপ্টাৰ 2 আছিল। নেক্সট কুৱেশ্যন নাম্বাৰ কি আহিছে চোৱা, সেই বস্তুটোতে মই দেখাইছোঁ যে আমি চাৰ্জ কি হয় যেতিয়া পঢ়িছিলোঁ আমি এনেকৈ ধৰণে চোৱা, প্ৰেক্টিকেলি তোমালোকক মই কৰি দেখাইছিলোঁ। সেই কনচেপ্টৰ ওপৰত অহা এটা কুৱেশ্যন আছিল। এনেকুৱাও হ'ব নালাগে যে যিটো কুৱেশ্যন এবাৰ আহিছে সেইটো কুৱেশ্যনেই আমি পাৰিম আৰু পিছত আহিলোঁ, সেই কুৱেশ্যনটোৰ লগত ৰিলেটেড কনচেপ্ট বেছ যিকোনো কুৱেশ্যনে অহা হ'লেও আমি যে পাৰিলোহেঁতেন সেইটো বুজাবলৈ মই তোমালোকক দেখাই গৈছোঁ যে আমি ডাইৰেক্টলি এই কুৱেশ্যনটোৱে আমি পঢ়ি যোৱা নাই, আমি এনেকুৱা ধৰণেৰে চাৰ্জটো কি হয় তাক বুজি গৈছিলোঁ তাৰমানে। অ'কে, নেক্সট চোৱা, দ্য ৰেজিষ্টেঞ্চ অফ এ ৱায়াৰ অফ লেংথ 15 মিটাৰ এণ্ড ইউনিফৰ্ম ক্ৰছ ছেকশ্যন দি থোৱা আছে ইমান, মেজাৰ্ড টু বি ইমান, এইটো ৰেজিষ্টেঞ্চ দি থোৱা আছে। মেইনলি আমাক সুধিছে কি, ৰেজিষ্টিভিটি অফ দ্য মেটেৰিয়েল। মেইনলি আমাক এই কুৱেশ্যনটোত কি সুধিছে, ৰেজিষ্টিভিটি অফ দ্য মেটেৰিয়েল। চোৱা, চ' ৰেজিষ্টিভিটিৰ কথা আমি পঢ়িছিলোঁ নাই, ৰেজিষ্টিভিটি পঢ়োঁতে আমি এটা ফৰ্মুলা পাইছিলোঁ নাই, ডাইৰেক্ট সেই ফৰ্মুলাটো তুমি ইউজ কৰি দিলে হ'ল, বিকজ তোমাক ইয়াত লেংথ এই এলটো দি থোৱা আছে 15 মিটাৰ, ক্ৰছ ছেকশ্যনেল এৰিয়া এ তোমাক দি থোৱা আছে যিটো হৈছে 6 × 10⁻⁻7 মিটাৰ স্কুৱেৰ, তাৰপিছত তোমাক R2 দি থোৱা আছে 5 Ω, জাষ্ট পুট দ্য ভেলুজ আৰু তুমি তাৰ আনচাৰ পাই যাবা। চেপ্টাৰ নাম্বাৰ 3 এটা টপিক আছে। আহি যোৱা নেক্সট, টু লং এণ্ড পেৰেলেল কণ্ডাক্টৰ A and B are carrying current 8 ampere and 5 ampere in the same direction. A and B are separated by a distance ইমান, calculate the force on a length of 1 centimeter wire, 1 centimeter of a wire. So তাত আমি পঢ়িছিলোঁ যে forces between two parallel current carrying conductor, দুডাল পেৰেলেল কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ওপৰত ফ'ৰ্চ কেতিয়া কেনেকুৱা কি হয় আমি সেইবিলাক বস্তু পঢ়িছিলোঁ নে নাই। চ' তাৰ পৰা অহা এটা কুৱেশ্যন, এই ফৰ্মুলাটো ইউজ কৰি তোমালোকে ইয়াৰ পৰা এই আনচাৰটো উলিয়াব পাৰিলাহেঁতেন। ফ'ৰ্চ উলিয়াবলৈ কৈছিলে, চ' ফ'ৰ্চ উলিয়াবৰ কাৰণে আমাৰ এইটো ফৰ্মুলা আছে। ঠিক আছে, চেপ্টাৰ নাম্বাৰ 4ৰ এটা কুৱেশ্যন আছিল। নেক্সট আহি যোৱা ইয়ালে, হোৱাট ইজ এ মেগনেটিক ছাছেপ্টিবিলিটি কাই অফ টু মেটেৰিয়েলছ P and Q? It is found that XP is very greater than 1 and this. So name the type of material, এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছে। চ' এই কুৱেশ্যনটো আমাৰ ক'ৰ পৰা বনিছে গম পাইছা, এইটো তোমালোকৰ চেপ্টাৰ 5ত য'ত আমি পঢ়িছিলোঁ ৰিলেশ্যন বিটুইন মেগনেটিক পাৰ্মিএবিলিটি, পাৰ্মিএবিলিটি এইটো হ'ব লাগিছিলে একচুৱেলি পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ এণ্ড ছাছেপ্টিবিলিটি। চ' তাত আমি পঢ়িছিলোঁ যে এই হোৱাট ইজ মেগনেটিক ছাছেপ্টিবিলিটি কাই, তেতিয়া মই তোমালোকক লিখি দিছিলোঁ ইয়াতে বৰ্ডত যে এবিলিটি অফ একচেপ্ট দ্য মেগনেটিক ফিল্ড, ডাইৰেক্টলি সেইটো লিখি দিয়া হ'লে ইয়াত
হৈ যায় আৰু তাৰ পিছত যেটো আমাক কোৱেশ্চন দিছে সেই কোৱেশ্চনটো আনসাৰ তোমালোকে হেতু দেখিছা এই পিছৰ কোৱেশ্চনটোৰ বাবে আমি এক্সট্ৰাকে এটা স্লাইডে দেখাই দিব পাৰো কি পঢ়িছিলো যে ইয়াত কাই কথা কোৱা হৈছে যে সাসেপ্টিবিলিটি যদি একতকে বহুত বেছি ডাঙৰ হয় বা সাসেপ্টিবিলিটি যদি -1 আৰু 0 ৰ মাজত থাকে তেতিয়া কি হয় সেই বস্তুবিলাক আমি ইয়াত পঢ়িছিলো দেখিছানে বাৰু সো এটো আছিল আমাৰ চেপ্টাৰ 5 ৰ কনসেপ্ট ডাইৰেক্টলি কোৱেশ্চন তাৰ পিছত আহি যোৱা ইয়ালে নেক্সট কোৱেশ্চন হৈ গল জি 2 নম্বৰৰ জি টু a square loop of side 10 cm and resistance ইমান মই পঢ়ি থকাৰ কোনো প্ৰয়োজন নাই তুমি যদি স্ক্ৰিনশ্বটটো চোৱা ইয়াত এক্সাম্পল 6.2 কৰিছিলো ফ্ৰম চেপ্টাৰ নাম্বাৰ 6 as it is সেই কোৱেশ্চনটো আমাৰ ইয়াতে আহিছে তোমালোকে অফ কোৰ্স কৰিব পাৰিবা বুজি পালা নেক্সট আহি যাও ইয়ালে সো এক্সাম্পল বিলাক নেসেসাৰি হয় তোমালোকে পঢ়াওতে মোক বাৰে বাৰে সুধিছিলা যে স্যাৰ এক্সাৰসাইজৰ কোৱেশ্চন বিলাক কৰিব লাগিব নে নালাগে তেতিয়া মই কৈছিলো যে এক্সাম্পলৰ কোৱেশ্চন বিলাক কৰাইছো হেখিনি খৰচি মাৰি কৰা তাৰ পিছত এনেকুৱা এক্সাৰসাইজৰ কোৱেশ্চন যদি আহে এক্সাৰসাইজৰ কোৱেশ্চন যদি আহি যায় হেকিটা তোমালোকে নিজেও ইভেন্ট কৰিব পৰা হৈ যাবা কিন্তু মই জোৰ দি তোমালোকক এনেকেও কোৱা নাছিলো যে একদম নপঢ়িবা পাৰিলে পঢ়া বাট এক্সাৰসাইজ খিনি কৰিবলৈ কিন্তু মই জোৰ দি কৈছিলো যে এইখিনি এটলিষ্ট কৰি যাবা কিন্তু কোৱেশ্চন তাৰ পৰা বেছিকে আহি থাকে নিউমেৰিকেলৰ ক্ষেত্ৰত তাৰ পিছত আহি যোৱা এটো কোৱেশ্চন নাম্বাৰ 8 2 নম্বৰ 8 হয় এটো তোমালোকৰ চেপ্টাৰ নাম্বাৰ 7 ৰ এটা কোৱেশ্চন হয় তাত মই যেটো কোৱেশ্চন পঢ়াইছিলো এগেইন তুমি স্ক্ৰিনশ্বটটো চালে হ'ব মই কোনো পঢ়ি থকাৰ প্ৰয়োজন নাই তুমি যাকে স্ক্ৰিনশ্বট মাৰি চোৱা আকৌ এই ভিডিওটোৰ as it is সেই কোৱেশ্চনটো তোমালোকৰ আহি গৈছে এই কোৱেশ্চনটো 2 নম্বৰ এটা কোৱেশ্চন আছিল নেক্সট আহি যোৱা চেপ্টাৰ নাম্বাৰ 8 ৰ এটা কোৱেশ্চন আছিল a plane electromagnetic wave travels in vacuum along z direction what can you say about the direction of electric field vector e vector and magnetic field vector b vector আমি যেটা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ পঢ়িছিলো চেপ্টাৰ 8 ত তেটা কৈছিলো যে তাহাতি তিনিটা পারপেন্ডিকুলার ডাইরেকশনত থাকে ইটোৱে হিটোৰ লম্ব যদি ইলেক্ট্ৰিক ফিল্ড এফালে ম্যাগনেটিক ফিল্ড হেফালে তেতিয়ালে হি গৈ থাকিব এফালে সো আমাক ইয়াত এটা বস্তু কৈ থোৱা হৈছে কি যে প্লেন ইলেক্ট্ৰোম্যাগনেটিক ওয়েভটো ভেকুয়ামত জেড ডাইরেকশনৰ ফাললে গৈছে তেতিয়া তোমাক সুধিছে যে তুমি ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডৰ ডাইরেকশনৰ কথা কি কবা তো যদি জেড হল জেডটো গলে সো জেডৰ ডাইরেকশনত যদি হি মুভ কৰিছে সাপোজ এফালে জেডৰ ডাইরেকশনত মুভ কৰিছে তাহলে তুমি কব পাৰা যে ওয়াইৰ ফালে কি হ'ব ইলেক্ট্ৰিক ফিল্ড আৰু এক্সৰ ফালে কি হ'ব ম্যাগনেটিক ফিল্ড বা এক্সৰ ফালে ম্যাগনেটিক ফিল্ড ওয়াইৰ ফালে মানে এক্সৰ ফালে ইলেক্ট্ৰিক ফিল্ড ওয়াইৰ ফালে ম্যাগনেটিক ফিল্ড মুঠতে জেডৰ পারপেন্ডিকুলার দুটা ডাইরেকশনত ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড হ'ব আমি ইবিলাক পঢ়িছিলো তাৰ পিছত কোৱা হৈছে কি বুলি what physical quantity of wave is equal to e vector by b vector সেই কোৱেশ্চনটো আনসাৰ কি আমি কৰা নাছিলো নেকি কৰিছিলো চোৱা ডাইৰেক্টলি পঢ়িছিলো যে ৰিলেশনশিপ বিটুইন পিক ভ্যালু অফ ইলেক্ট্ৰিক এন্ড ম্যাগনেটিক ফিল্ড তাত e ভেক্টৰ e নট বাই b নট e নট মানে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাক্সিমাম ভ্যালু b নট মানে ম্যাগনেটিক ফিল্ডৰ ম্যাক্সিমাম ভ্যালু সো তাহাতৰ ৰেশিওটো আমাক c দিয়ে স্পিড অফ লাইট সো এইটোৱে যদি আমাক স্পিড অফ লাইট দিয়ে তেতিয়ালে এইটোৱে আমাক বেলেগ একো নিদিয়ে ই আমাক কি দিব স্পিড অফ লাইট দিব একেটাই বস্তু এই ভেক্টৰ সাইনটো নিদিলে আমি ডাইৰেক্টলি কি বুলি লিখিব পাৰিলেন e বাই b খালি ম্যাক্সিমাম ভ্যালু লৈ তুমি উলিয়ালে যেটো হ'ব আৰু e বাই b উলিয়ালে যেটো হ'ব একেটাই হ'ব বস্তুটো গতিকে আমাক সুধিছিলে আমি ধুনিয়াকে পঢ়িছিলো চেপ্টাৰ 8 ত যে ফিজিক্যাল কোয়ান্টিটিটো কি হয় যেটো ভৌতিক ৰাখি এটো কি হয় যি আমাক ইয়াৰ লগত ৰিলেশন দিয়ে হেতু কি হয় স্পিড অফ লাইট ইন ভেকুয়াম পাৰিবা তোমালোকে তাৰ পিছত নেক্সট কোৱেশ্চন লাই যোৱা চেপ্টাৰ নাম্বাৰ 9 ৰ পৰা অহা এটা কোৱেশ্চন আছে ডাবল কনভেক্স lenses are to be manufactured from a glass of refractive index iman with both faces of the same radius of curvature what is the radius of curvature if the focal length is to be 20 cm so এই যেটো কোৱেশ্চন আছে তোমালোকে পঢ়িছিলে গম পাবা চেপ্টাৰ 9 ৰ আমি যেটো লেন্স মেকাৰ ফৰ্মুলা পঢ়িছিলো এই ফৰ্মুলাটো ডাইৰেক্টলি তোমালোকে পুট কৰি দিয়া তোমালোকৰ আনসাৰ আহি যাব বিকজ এই ফৰ্মুলাটো দি থোৱা বস্তুবিলাক আমাৰ এই কোৱেশ্চনটোত আছে ঠিক আছে মই আৰু দীঘলীয়া কৰি এটো নাথাকো পঢ়িছিলো নাই মই জাস্ট এটো দেখাই গৈছো নেক্সট এটো আহি গল চেপ্টাৰ 9 ৰ আৰু এটা কোৱেশ্চন draw a neat ray diagram of formation of image by a refracting telescope সোৱা working principle আমি পঢ়িছিলো refracting telescope আমি draw কৰিছিলো তাত দিছে যে f টো যদি ইমান হয় f not টো ইমান হয় what is the magnification of the telescope তোৰ magnification কিমান হ'ব সুধিছিলে আমি magnificationৰ কাৰণে ৰিফ্ৰেক্টিং টেলিস্কোপৰ ক্ষেত্ৰত আমি ম্যাগনিফিকেশনৰ ফৰ্মুলা আমি উলিয়াই ৰাখিছিলো এটো আছিল আমাৰ কিহৰ কাৰণে নিট ৰে ডায়াগ্ৰাম অফ ফৰ্মেশন অফ ইমেজ বাই ৰিফ্ৰেক্টিং টেলিস্কোপ আৰু এটো হৈছে ৰিফ্লেক্টিং টেলিস্কোপ যদি তোমালোকৰ ৰিফ্লেক্টিং আহিলেহেতেন তেতিয়া তুমি পাৰিলাহেতেন কিন্তু বুজি পাইছা চেপ্টাৰ নাম্বাৰ 11 ৰ এটা কোৱেশ্চন চোৱা the photoelectric cut off voltage in a certain experiment is ইমান
What is the maximum kinetic energy of photoelectrons emitted? So ইয়াত আমি derivation of stopping potential যেটা আমি পঢ়িছিলো তাত আমি পঢ়িছিলো যে V naught টো কি হয় photoelectric cut off voltage পঢ়িছিলো আমি কি হয় cut off voltage তোমালোকৰ মনত পৰিব লাগে chapter 11 ত পঢ়িছিলো তাৰপিছত কৈছে যে সেই যেটো cut off voltage হেতু হৈছে 1.5 ভোল্ট তাৰ মানে আমাক এই V naught টো আমাক কিমান দি থোৱা আছে 1.5 ভোল্ট দি থোৱা আছে What is the maximum kinetic energy of photoelectrons emitted? So, hey maximum kinetic energy আমি কেনেকে উলিয়াম E into V naught তাৰ মানে 1.6 into 10 to the power 19 ইয়াৰ value into 1.5 pos তোমাৰ answer আহি যাব আৰামছে হয়নে তাৰ পিছত আমি কোনটোলে যাওঁ yes chapter 12 ৰ এটা question write two limitations of Bohr's model of hydrogen atom so limitations of Bohr atomic model directly আমি পঢ়া এটা টপিকৰ পৰা অহা question next আহিছে ইয়ালে শুদ্ধ নে অশুদ্ধ লিখিব লাগে An intrinsic semiconductor behaves as a conductor at 0 Kelvin. So, আমি যেতিয়া band theory of solid পঢ়িছিলো chapter number 14 তেতিয়া আমি কৈছিলো যে যেতিয়া 0 কেলভিনতকে যেতিয়া কম হৈ থাকিব তেতিয়া হি এটা ইনসুলেটৰ নিচিনা কাম কৰে আমাক কৈছে যে intrinsic semiconductor এটা কণ্ডাক্টৰৰ নিচিনা বিহেভ কৰে at 0 কেলভিন নকৰে this is false this is not true কিহৰ কাৰণে এটো false হয় because 0 কেলভিনত নকৰে more than 0 কেলভিন যেতিয়া হ'ব বুজি পাইছা নে more than 0 কেলভিন যেতিয়া হ'ব তেতিয়া হি কিহৰ নিচিনা বিহেভ কৰিব এটা ইনসুলেটৰটোৱে এটা কণ্ডাক্টৰৰ নিচিনা বিহেভ কৰিব গতিকে আমাক ডাইৰেক্টলি at 0 কেলভিন দিয়া আছিল আমি পঢ়িছিলো বেন্ড থিওৰিত more than 0 কেলভিন যেতিয়া হ'ব টেম্পাৰেচাৰ তেতিয়া হি কিহৰ নিচিনা কাম কৰিব এটো চোৱা তেতিয়া হি কিহৰ নিচিনা কাম কৰিব এটা কণ্ডাক্টৰৰ নিচিনা কাম কৰিব ওকে নেক্সট আহিছো ইয়ালে নেক্সট আহিছো In intrinsic semiconductor Ne NH আৰু Ni গুটেই কেটা ইকুৱেল বুলি কৈছে হেতু হয় নে yes intrinsic semiconductor ক্ষেত্ৰত আমি দেখিছিলো যে নাম্বাৰ অফ ইলেক্ট্ৰন আৰু নাম্বাৰ অফ হোল দুটা ইকুৱেল হয় আৰু এহেতকেটো intrinsic carrier concentration বুলি কোৱা হয় হয়নে তো তাত আমি এটো পঢ়িছিলো যে Ne NH Ni এটো বস্তু ডাইৰেক্টলি আমাৰ এটা সৰু কনসেপ্টৰ পৰা হোধা হৈছে যেটো চেপ্টাৰ নম্বৰ 14 ত আছিল ওকে নেক্সট আহিছো ইয়ালে for p-type semiconductor Ne is greater than NH এটো শুদ্ধ নে শুদ্ধ সো তেতিয়া আমি আকৌ এনাৰ্জি বেন্ড ডায়াগ্ৰাম p-type semiconductor যেটা আমি পঢ়িছিলো তাত চোৱাচোন ডাইৰেক্টলি মই বোৰ্ডখনতে লিখি বুজোৱা বস্তুৱে আহিছে হেৰো ইয়াত কি আহিছিলে চোৱা ইয়াত কোৱা হৈছিলে যে Ne সৰি কলৈ গল গিয়া আমাৰ এইটো চোৱা Ne is less than NH so Ne greater than NH বুলি কোৱা হৈছে গতিকে এটো কিহৰ ক্ষেত্ৰত p-type semiconductor আৰু এই p-type semiconductor ক্ষেত্ৰতে আমি পাইছিলো যে ইলেক্ট্ৰন নাম্বাৰটো কম হয় হলতকে ইয়াত বেছি হয় বুলি কৈ থৈছে so it will be a এটো কি হ'ব এটো false হ'ব এটো true নহব next আহিছো ইয়ালে in a semiconductor in thermal equilibrium Ne into NH is equals to Ni square এটো শুদ্ধ হয় নে নহয় so তেতিয়া তোমালোকে দেখিছিলা যে মই নোট হিচাপে তোমালোকক দি ৰাখিছিলো চোৱাচোন কেনেকে প্ৰতিটো স্লাইডে তোমালোকক ৰিলেট কৰি আছে এটা কোৱেশ্চনৰ সলিউশনটোৰ লগত চোৱা যে Ne into NH is equals to Ni square ডাইৰেক্টলি লিখা আছে আৰু কিহৰ ক্ষেত্ৰত যে in a semiconductor in thermal equilibrium ইলেক্ট্ৰন আৰু হোল কনসেন্ট্ৰেশনটো কি হৈ থাকে এনেকুৱা হৈ থাকে বুজি পাইছা নে সো এটো ইলেক্ট্ৰন নাম্বাৰ আছিল এটো হোল নাম্বাৰ আৰু এটো ইন্ট্ৰিনসিক কেৰিয়াৰ কনসেন্ট্ৰেশন এতিয়া চোৱা সেমিকন্ডাক্টৰটোৰ ক্ষেত্ৰত যদি আমি কওঁ যে এটো এটা in a semiconductor thermal equilibrium এটো কেনেকে হয় তেতিয়া আমি এটা বস্তু গম পাম যে Ne আৰু NH দুইটা কি হয় ইকুৱেল হয় কাৰ হইতে Ni হইতে সো ইকুৱেল হয় বাবে thermal equilibrium কন্ডিশনত Ne into NH যেতিয়া কৰি দিয়া Ni into Ni নিচিনা হৈ থাকিব গতিকে তাৰ পৰা কি আহিব Ni স্কয়াৰ সো সেই বস্তুটো আমি ডাইৰেক্টলি ইয়াত লাইনটোৱে লিখি থোৱা আছে যেটো কোৱেশ্চন হৈছিলে ডাইৰেক্টলি লাইনটোৱে লিখি থোৱা আছে সো ইটস ট্ৰু নেক্সট আহি যোৱা ইয়ালে Chapter 1 or এটা question এবিলাক অকমান দীঘলীয়া question আছিল তোমালোকে যদি সোৱা এবিলাক 3 মাৰ্কছৰ question আছিল হয়নে তোমালোকে যদি সোৱা এবিলাক 3 মাৰ্কছৰ question আছিল কোৱেশ্চনটো তোমালোকক যেটো বস্তু হুধা হৈছিলে হেতু এটা নিউমেৰিকেল কোৱেশ্চন আছিল হা যে a cube of size 0.1 meter 1 meter is placed as shown in the figure এনেকে ধৰণে এটা কোৱেশ্চন আছিল আৰু সেম টাইপৰ কোৱেশ্চন আমি ইয়াত সলভ কৰি ৰাখিছো এটো যদি পাইছা তেতিয়া হলে এটো নিশ্চয় তোমালোকে পাৰিবা আৰু এটো ডাইৰেক্টলি তোমালোকৰ এক্সাম্পল 1.10 ত আমি সলভ কৰা এটা প্ৰবলেম আছিল খালি এটোৰ লগত ৰিলেট কৰি তোমালোকে এই নিউমেৰিকেল প্ৰবলেমটো কৰিব লাগিব বুজি পালা নেক্সট আহি যোৱা ইয়ালে or এটা মই কৈছো যে or টো তোমালোকৰ কাৰণে পঢ়ুৱা আছিল ইভেন হেতু যদি কোনবাই পৰা নাই এটো কৰিব পৰা এটোটো ডাইৰেক্টলি তোমালোকৰ এক্সাম্পল 2.9 আগৰটো মই কৈছো যে থিওৰি হিচাপে
তোমালোকৰ এক্সাম্পল এটা আছিল জাষ্ট তাত নিউমেৰিকেল ভ্যালু পুট কৰিলে তুমি আনসাৰটো পাই গলাহেঁতেন এটোটো ডাইৰেক্টলি কুৱেশ্যনটোৱে দি দিলে তুমি যদি পঢ়িছোৱা এজ ইট ইজ চোৱা এই ডায়াগ্ৰামটো তুমি দেখিছা মই পঢ়াওঁতে অকাইছিলো আৰু এটো তোমালোকৰ কুৱেশ্যন পেপাৰখনত থকা ডায়াগ্ৰাম বাকি কুৱেশ্যনটো পঢ়ি চালে গম পাবা চেপ্টাৰ 2 এটা পঢ়ুৱা কুৱেশ্যন আছিল নেক্সট আহিছো ইয়ালে draw a neat diagram of Wheatstone bridge আমি ধুনিয়াকে পঢ়ি ৰখা এটা টপিক চেপ্টাৰ 3 obtain the necessary condition under which Wheatstone bridge is balanced so Wheatstone bridgeৰ যেটো balance condition হে conditionটো obtain কৰিবলৈ কৈছে অৰ্থাৎ আমি এই কুৱেশ্যনটো প্ৰুভ কৰিব লগিয়া আছিল so balance conditionত p by q = r by s এটোটো আমি ধুনিয়াকে প্ৰুভ কৰি ৰাখিছিলো বুজি পাইছা so হেতু চেপ্টাৰ 3 ডাইৰেক্টলি এটা পঢ়ুৱা কুৱেশ্যন আহি গল যত 1 + 2 তোমালোকৰ কিমান আছিলে 3 মাৰ্কস আইজ নেক্সট কুৱেশ্যন or even or to পঢ়া আছিল so what is drift velocity so the drift velocity ইমান so drift velocity কি হয় আমি ধুনিয়াকে লিখিছিলো না drift velocity definition তাৰ পিছত drift velocity যেটো এক্সপ্ৰেছন এই এক্সপ্ৰেছনটো আমি প্ৰুভ কৰিছিলো আৰু হেতু তোমালোকৰ কি হিচাপে আহিছিলে এই সেম কুৱেশ্যনটোত or হিচাপে আহিছিলে আৰু এটো আছিল তোমালোকৰ চেপ্টাৰ নাম্বাৰ 3 এটা কুৱেশ্যন ইয়াৰ আগৰটো কি আছিল আমাৰ ওকে চেপ্টাৰ 3 পৰা আছিল দুইটা সেম চেপ্টাৰ 4 ৰ পৰা অহা এটা কুৱেশ্যন এগেইন 3 marks or equation half plus half এনেকে আছে তোমালোকে দেখিছা সুধিছে যে চাৰ্জ পাৰ্টিকল উইথ ভেলোচিটি v ভেক্টৰ এন্টাৰস নৰমালি ইনটু ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড b ভেক্টৰ যে v ভেক্টৰে হৈতে ম্যাগনেটিক ফিল্ড এখনৰ পাৰপেন্ডিকুলাৰলি ইয়াত এন্ট্ৰি মাৰিছে কিমান ভেলোচিটিৰে v ভেক্টৰ ম্যাগনেটিক ফিল্ডখনত v ভেক্টৰ ভেলোচিটিৰে তো চাৰ্জ পাৰ্টিকলটোৰ এটা সাৰ্কুলাৰ পাথত যাব আমি পঢ়িছিলো চেপ্টাৰ নাম্বাৰ 4 ত আমি পঢ়িছিলো সো আমাক কৈছে যে so that the radius of circular path is ইমান হে সাৰ্কুলাৰ পাথটোৰ ৰেডিয়াসটো ইমান হ'ব সো আসুন আমি ডাইৰেক্টলি কেনেকে ধৰণে প্ৰুফ কৰি থোৱা বস্তুৱে আকৌ এক্সামত আহি গৈছে বুজি পাইছা সো সেই বস্তুটো আমি কি কৰিব লাগে জাস্ট লিখি থৈ আহিব লাগে আৰু তো চেপ্টাৰ নাম্বাৰ 4 ত আমি পঢ়ুৱা এটা টপিক আছে নেক্সট আহিছো ইয়ালে সো এইটো আমাৰ ক্লাছ নোটটো দি থোৱা ডাইৰেক্টলি তোমালোকে যদি চাব পাৰা চাবা দে এটো হৈছে পেজ নাম্বাৰ 69 তোমালোকে চাবাচোন তোমালোকৰ ক্লাছ নোটটো পেজ নাম্বাৰ 69 চাবা আৰু এটো কোনটো চেপ্টাৰ আছিল আমাৰ এটো চেপ্টাৰ নাম্বাৰ 4 ৰ এটা কোৱেশ্চন আছিল চেপ্টাৰ 4 মই তোমালোকক কৈ দিও যেটো পিডিএফ আছিল তোমালোকৰ পাৰ্ট নাম্বাৰ 8 তাত তোমালোকে দেখিবা এটা কোৱেশ্চন কৰি থোৱা আছে কেলে কলো হেতুৰ কথা কোৱেশ্চনটো সুধিছে সাৰ্কুলাৰ লুপটো কিবা কিবি আমাক দি থোৱা হৈছে এৰিয়া দি থোৱা হৈছে কাৰেন্টটো দি থোৱা হৈছে হা ফাইনালি আমাক ম্যাগনেটিক ফিল্ড কিমানত ৰাখিছো হেতু দি থোৱা হৈছে আৰু দুটা কোৱেশ্চন সুধিছে প্ৰথমতে সুধিছে ম্যাগনেটিক মোমেন্ট চোৱা এই কোৱেশ্চনটোত আমি ডাইৰেক্টলি দেখিছা যে কোড লৈছিলো আমি ম্যাগনেটিক মোমেন্ট ইয়াত চোৱা ম্যাগনেটিক মোমেন্টৰ ফৰ্মুলা আছিল INA তোমাকে কোৱেশ্চনটোত ম্যাগনেটিক মোমেন্ট উলিয়াবলৈ কৈছে I টো তোমাক দি থোৱা হৈছে তুমি টপিকটো যদি পঢ়িছা নিশ্চয় বুজি পাবা ইয়াত I টো তোমাক দি থোৱা আছিল 4 এম্পিয়াৰ নাম্বাৰ অফ টাৰ্নছ ইয়াত 1 হ'ব এটাই ৰিং হয় আৰু এৰিয়া তোমাক কিমান দি থোৱা হৈছে 0.2 সেন্টিমিটাৰ স্কয়াৰ তুমি তাক মিটাৰলৈ লৈ গলা হয়নে এটো নিচিনা কোৱেশ্চন ক্লাছ নোটটোত বিচাৰি চাবা মই পেজ নাম্বাৰটো কৈ দিছো তোমালোকক পাৰ্ট নাম্বাৰটো কৈ দিছো এপত জাস্ট তোমালোকে খুচৰি গৈ আকৌ চালে পাই যাবা তাৰ পিছত তোমালোকে সেকেন্ড কোৱেশ্চনটো তোমালোকক কি সুধিছিলে যে ইমান ম্যাগনেটিক ফিল্ডত যদি থৈ দিও তেতিয়াহলে টৰ্ক কিমান হ'ব সেম কোৱেশ্চনটোত আমি টৰ্ক উলিয়াইছিলো চোৱা টৰ্ক আমি ইয়াত উলিয়াইছিলো এটো সো টৰ্কৰ কাৰণে আমি ফৰ্মুলাটো আমি কি লিখিছিলো mb sin θ এতিয়া তোমাক এই কন্ডিশনটো পাৰপেন্ডিকুলাৰলি বুলি এটা শব্দ কোৱা আছে চাগে যে নরমাল টু দা প্লেন অফ দা লুপ বুলি কোৱা হৈছে তাৰ মানে থিটা ইয়াত 90 ডিগ্ৰী কেস কোৱা হৈছে b ভ্যালু তোমাক দি থোৱা আছিল 0.5 সো তুমি ইয়াত tau is equals to যেটো mb sin 90 ডিগ্ৰী লিখি ললা তাত ম্যাগনেটিক মোমেন্ট তুমি এই মাত্ৰ ক্যালকুলেট কৰিলা আগৰ পাৰ্টটো ম্যাগনেটিক ফিল্ড দি থোৱা আছে b ভ্যালু আৰু sin 90 ডিগ্ৰী মানে 1 সো তোমাৰ আনসাৰটো ওলাই গল হেতে যদি তুমি কৰিছা তেতিয়াহলে তুমি নিশ্চয় মাৰ্কস পাবা আৰু একদম ইজি কোৱেশ্চন আছিল চেপ্টাৰ 4 ৰ নেক্সট এই কোৱেশ্চন নাম্বাৰ D2 ত কি দিয়া হৈছে draw a ray diagram showing the formation of real image of an object by concave mirror and establish the mirror equation chapter number 9 ৰ কোৱেশ্চন আমি ray diagram draw কৰিছিলো formation of real image of an object এটা real image কিহৰ ক্ষেত্ৰত concave mirror হৈছে এখন তাত real image ফৰ্ম কৰাৰ আমি ধুনিয়াকে পঢ়িছিলো আৰু সুধিছে কি তুমি concave বাদ দিয়া তুমি এখন হৈছে concave আৰু তুমি convexটো পঢ়িছিলা ইভেন এটা আমাক সুধিছে কি বুলি কোৱা হৈছে 1 + 2 পিছৰ পাৰ্টটোত আমাক কোৱা হৈছে যে formation of real image of an object by concave mirror establish the mirror equation তো mirror equation তো আমি establish কৰিছিল নে নাই কৰা ইয়াৰ চোৱাচোন এফালে যাও yes এইটো চোৱা derivation of mirror formula দেখিছানে for a concave mirror formula আমি derive কৰিছিল সেই কোৱেশ্চনটো আমাক ইয়াত সোধা হৈছিল চেপ্টাৰ 9 ৰ এটা কোৱেশ্চন আছে নেক্সট আহিছো ইয়ালে
অৰটো আমি পঢ়োৱাৰ পৰা আহিল অৰ কুৱেশ্যনটোত আমাক কি কোৱা হৈছিলে চোৱা draw a ray diagram showing the passage of light ray through a triangular prism এটাৰ মাজেদি যেতিয়া লাইট ৰে পাৰ হৈ যায় ডিসপাৰচনৰ ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ কৈছিলে তাত আছিলে 1 মাৰ্কস find an expression for the angle of deviation in terms of angle of incidence I and angle of emergence E and prism angle A so এইবিলাক বস্তু আমি ডিৰাইভ কৰি ৰখা বস্তু গতিকে এটো চ্যাপ্টাৰ 9 ত আমি পঢ়াৰে আকো এটা কোৱেশ্চন 3 মাৰ্কসৰ এটা কোৱেশ্চন আছে নেক্সট আহিছো ইয়ালে under what condition two surfaces are said to be coherent so coherent source ৰ কথা আমি যেতিয়া পাতিছিলো তেতিয়া আমি কৈছিলো যে coherent source কাক কোৱা হয় কোনটো কন্ডিশনৰ আন্ডাৰত দুটা সোৰ্সক coherent source বুলি কোৱা হয় হেতু আমাক কোৱেশ্চন আহিছিল তাৰ পিছৰ পাৰ্টটো যেটো আছিল হে পিছৰ পাৰ্টটো আমি ডাইৰেক্টলি এটো চোৱা ডায়াগ্ৰামটো চাগে তোমালোকে ৰিলেট কৰিব পাৰিছা এইটো ডায়াগ্ৰাম ইয়াৰ লগত ৰিলেট কৰিব পাৰিছা আমি পঢ়িছিলো যেতিয়া আমি কনস্ট্ৰাকটিভ আৰু ডেষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্সৰ কথা পঢ়িছিলো হয়নে ইয়াত কোৱা হৈছে যে waves of wavelength lambda coming from two coherent sources S1 and S2 meet at point P if Iman write the condition for constructive and destructive interference condition to amar likhibo lage so ami constructive aru destructive interference or condition dhuniyake poricilo amar chapter number 10 hol muthode june pohisa tar karone 100 out of 100 pabo pora ekhon paper তোমালোকে দেখিছা যে 70 আছিল আমাৰ থিওৰিত সো 70 আউট অফ 70 তুমি পাই গলা আৰু যদি তুমি খুব ভাল অবিডিয়েন্ট তুমি যদি ৰেগুলাৰলি প্ৰ্যাকটিক্যাল কৰিছা তেতিয়ালে অফ কোর্স তুমি 30 মার্কস তো পাই যাবা গতিকে 100 আউট অফ 100 পাব পৰা এখন পেপাৰ তো অৰ কোৱেশ্চনটোত আমাক কি দিয়া আছিল চাও যে ইয়ং ডাবল স্লিট এক্সপেৰিমেন্ট লাইট অফ ওয়েভলেংথ 500 nanometer is incident of two slit which are 1 millimeter apart এনেকে এটা কোৱেশ্চন আছিল আৰু এই কোৱেশ্চনটো তুমি যদি সোৱা ডাইৰেক্টলি আমাৰ কৰৱা এটা কোৱেশ্চনৰ পৰা আহিছে সো মই পঢ়ি নাথাকো তুমি লাগিলে ৰখাই প্লানি পঢ়ি সোৱা এটো আমি চ্যাপ্টাৰ 10 ত ক্লাস নোটটো তোমালোকে পেজ নাম্বাৰটো তাত নাই ওপৰলৈ গুছি গল এক্সাম্পল 10.3 টো সাইড দিলে হৈ যাব সেম কোৱেশ্চন আমাৰ ইয়াতে আহি গল নেক্সট আহিছো ইয়ালে এইখিনি অকমান লাইটটো প্ৰবলেম দি আছে নেকি নাই দিয়া ন ওকে গৈ থাকো তেতিয়া হলে ঠিক আছে সোৱা নেক্সট কি বুলি কোৱা হৈছে young double slit experimentot light of wavelength 500 nanometer is incident on two slits which are 1 millimeter acha etu agore question to pisor part tur karone moi etu slide extra ke rakhisu when the double slit in young experiment is replaced by single slit name the pattern of fringes formed on the screen double slit or thai jeti ami single slit ot ahi jao double slit thakile young double slit experiment single slit ot ahi gole he pattern to ki boli koy ami pohisilu diffraction at single slit আমি না পঢ়ুতে কৈছিল যে দুটাৰ ঠাইত যদি এটা স্লিট দি দিবা সিটো প্যাটাৰ্ন আহিব তাক আমি কি বুলি কম ডিফ্ৰেকশন yes or no chapter number 10 ৰ কোৱেশ্চন আছে নেক্সট আইলো এয়া ইন্টাৰফাৰেন্স ভাৰ্সেস ডিফ্ৰেকশন আমি আৰু বহুত ডিটেইলত পঢ়ি ৰাখিছিলো এটো সিঙ্গল স্লিট এটাৰ কাৰণে প্যাটাৰ্নটো এনেকুৱা আছিল ইয়াৰ পৰা ডাবল স্লিটৰ কাৰণে প্যাটাৰ্নটো এনেকুৱা আছিল এটো ইয়ং ডাবল স্লিট আছিল আৰু এটো আছিল আমাৰ কি ডিফ্ৰেকশনৰ প্যাটাৰ্ন what is work function of a metal the work function for certain metal is Iman is it possible to exhibit photoelectric emission if an incident light of wavelength 330 nanometer falls on that metal so তোমালোকে work function পঢ়োতে কৈছিলা যে মিনিমাম জিমানটো এনাৰ্জি লাগিব ইলেক্ট্ৰন এটা ইয়াৰ পৰা উলিয়াই দিবৰ কাৰণে হেতু কয় work function কোৱেশ্চনটো তোমালোকক টেকনিক্যালি খুব ধুনিয়াকৈ হদিছে যে এটা মেটেল আছে মেটেলটোৰ ক্ষেত্ৰত work functionটো কিমান হয় ইমান তাৰ মানে মিনিমাম এটা ইলেক্ট্ৰন উলাবলে 4.2 ইলেক্ট্ৰন ভোল্ট এনাৰ্জি লাগিব কৈছে যে এটো পসিবল হয় নে যে ফটোইলেক্ট্ৰিক ইমিশন ইয়াত কৰাব পাৰিব ইলেক্ট্ৰন ইয়াৰ পৰা উলিয়াব পাৰিব কেতিয়া যেতিয়া আমি 330 নেনোমিটাৰৰ লাইট যেতিয়া আমি ইয়াত ফল কৰিম সো তেতিয়া তুমি ইয়াত তোমাক ওয়েভলেংথটো দি থোৱা আছে সো ওয়েভলেংথৰ টাৰ্মছত তুমি এনাৰ্জিটো উলিয়াই লব লাগিব যে কিমান এনাৰ্জি ইয়াত পেলোৱা হৈছে হয়নে তোমালোকে জানিছা যে স্যাৰ এনাৰ্জি কিমান ইয়াত ইনসিডেন্ট হৈছে উলিয়াবলে E = h nu লগা নিউটো তো ফ্ৰিকুৱেন্সি হয় বাট V = lambda into nu তোমালোকে জানা গতিকে তাৰ পৰা তুমি এটা কাম কৰা lambda নিউ ঠাইত তোমালোকে কি লিখিলোৱা V by lambda গতিকে ইয়াত তুমি কি লিখিবা h into V by lambda V ঠাইত তুমি 3 into 10 to the power 8 meter per second লিখি দিয়া lambda তোমাক দি থোৱা আছে h টো হৈছে প্ল্যাংক কনস্ট্যান্ট বহাই দিয়া তোমাৰ আনসাৰ আহি যাব বুজি পালা একদম ইজি এটা কোৱেশ্চন নেক্সট আমি ইয়ালে যাও এটোত অৰ আছিল হে আগৰ কোৱেশ্চনটোতে অৰ আছিল এটোটো মই তোমালোকক দেখাইছো the kinetic energy of a particle of mass m is k so that de Broglie wavelength of particle is Iman
সো ডি ব্ৰগলি ৱেভলেংথ অফ এন ইলেক্ট্ৰন আমি যেতিয়া পঢ়িছিলোঁ ডাইৰেক্টলি তোমালোকে দেখিবা এইটো পেজ নাম্বাৰ 23 চেপ্টাৰ নাম্বাৰ 11ত তোমালোকে PDF খুচৰি চালে হ'ব তাত আমি এই বস্তুটো ডাইৰেক্টলি প্ৰুফ কৰি থোৱা আছিল কৈছিলে নে যে lambda is equals to h by root over 2mk বুলি তুমি দেখাব লাগে সোৱা lambda is equals to h by root over 2me into v বুলি আমাৰ দেখুৱা আছে এটা 2mk আছিলে সো ইয়াতে তোমালোকে এই যেটো আমাৰ ev আছিলে মেবি পিছৰ স্লাইডত আমাৰ ওলাব পাৰে মই একবাৰ দেখাই দিও ওকে ইয়াতে আমি দেখা যাও সো lambda is equals to আমাৰ কি বুলি প্ৰুফ কৰিবলৈ দিছিলে h by root over 2 into m into k এটা k মানে হৈছে কাইনেটিক এনাৰ্জি হেতুৰ ঠাইতে আমি কি লিখিছো ev বুজি পাইছা এই k is equals to আমাৰ কি হৈ আছে ev এটো বস্তু আমি প্ৰুফ কৰা বস্তুৱে আছে সো ইয়াত যদি তোমালোকে সোৱা মেইন কনসেপ্ট আমাৰ এটো আছিল যে কাইনেটিক এনাৰ্জি গেইন বাই দা ইলেক্ট্ৰন work done on the electron by the electric field তাৰ পৰা আমি গুটেই আমাৰ মানে প্ৰবলেমটো আমি ডিৰাইভ কৰিছিল এটো এটা লাইন আছে সো work done on the electron আমাৰ কি আছিল ev ইলেক্ট্ৰন এটাৰ ওপৰত কৰা যেটো work done হেতু আছিল ev সো ইয়াত তোমালোকে মানে কনফিউজ হবলগীয়া বস্তু বেলেগ একো নাইতো এটা আছে যে এই k টো ইয়াত k মানে যে ev হয় হে মই ev টোৰ কথাটো কৈ আছো মানে ev টো কি আছিল work done on the electron আছিল ইলেক্ট্ৰনটোৰ ওপৰত কিমান work done কৰা হয় তাত e মানে চাৰ্জ অফ ইলেক্ট্ৰন v মানে কিমান পটেনশিয়াল ডিফাৰেন্সৰ মাজত তাহাতক ইলেক্ট্ৰিক ফিল্ডখন বনোৱা হৈছে সো এনেকে বুজি নাপাবা তোমালোকে চেপ্টাৰটো যেতিয়া পঢ়িবা তেতিয়া ভালকে বুজি পাবা এটো চেপ্টাৰ নাম্বাৰ 11 ৰ কোৱেশ্চন আছিল দেন কোলে আহি যাও আমি ইয়ালে আহি যাও yes চেপ্টাৰ নাম্বাৰ 6 ৰ এটা কোৱেশ্চন what is mutual inductance সোধা হৈছিলে সেই মিউচুৱেল ইন্ডাক্টেন্স কি হয় বুলি কোতে মই এটা তোমালোকক ডাইৰেক্টলি স্লাইড দেখাই দিছো যে মিউচুৱেল ইন্ডাক্টেন্স কি আমি ডাইৰেক্টলি পঢ়ি ৰাখিছো হয়নে তাৰ পিছত আমি যদি পিছৰ পাৰ্টটোলে যাও পিছৰ পাৰ্টটোৰ কাৰণে এটো কোৱেশ্চন এক্সাম্পল 6.8 যদি সোৱা তো এই কোৱেশ্চনটো আৰু বেলেগে পঢ়িব না লাগে এজ ইট ইজ হে কোৱেশ্চনটো ইয়াতে আহিছে আৰু এটো কৰাতে মই বাৰে বাৰে কৈছিলো যে এটো এটা বহুত কমন কোৱেশ্চন হয় কমন মানে কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কমন কোৱেশ্চনৰ ভিডিও লৈ ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিডিও লৈ এক্সামৰ আগত আমাৰ লাইভ হোৱা নাছিল কিয় অহা নাছিল তেতিয়া মই কৈছিলো এটা ভিডিওত যে তোমালোকে এইবিলাক টাইম ওয়েষ্ট নকৰিবা যিখিনি পঢ়োৱা আছে সেইখিনি তোমালোকে পঢ়ি যোৱা এতিয়া এয়া পঢ়াতে কৈছিলো আৰু হেবিলাক কোৱেশ্চনে আহি আছিল আমাৰ এক্সামত দেখিছানে সো কিতাপৰ বাহিৰৰ পৰাও তোমালোকক কোনো ধৰণৰ কোৱেশ্চন তাৰ মানে সোধা নাই এবাৰ তাৰ অৰ কোৱেশ্চন তুলে আহা অৰটো আমি পঢ়ি থোৱা কোৱেশ্চন চোৱা যে ড্ৰ এ নিট ডায়াগ্ৰাম অফ ষ্টেপ আপ ট্ৰান্সফৰ্মাৰ এণ্ড মাৰ্ক দা সফট আইৰন কোৰ তাৰ পিছত তোমাৰ হৈছে প্ৰাইমেৰী এণ্ড সেকেন্ডাৰী কইল on separate limbs of the core so that this এটা প্ৰথম কথা আমি টাইপ অফ ট্ৰান্সফৰ্মাৰ পঢ়োতে স্টেপ আপ আৰু স্টেপ ডাউন ট্ৰান্সফৰ্মাৰ আমি পঢ়িছিলো আৰু দুটা টাইপৰ ট্ৰান্সফৰ্মাৰ আমি ধুনিয়াকে ড্ৰ কৰি গৈছিলো এতিয়াতো তোমালোকক অকল স্টেপ আপ কৈছে আৰু সেকেন্ড যেটো পোৰশন আছে তাত তোমালোকক কৈছিলে যে তোমালোকে এই প্ৰাইমেৰী কইল দেখাই সেকেন্ডাৰী কইল দেখাই এই লিম্ব দেখাই যত তুমি কইল কিটা পকাবা সেইখিনি দেখাই তুমি কি কৰিব লাগে ডায়াগ্ৰামটো আঁকিব লাগে কনস্ট্ৰাকচনত আমি হে ডায়াগ্ৰামটো আঁকিছো তাৰ পিছত কৈছিলে যে show that for a transformer ইমান সো এইটো আমি কি প্ৰুফ কৰা নাছিলো নেকি হেতু আমি প্ৰুফ কৰিছিলো সোৱা থিওৰি পৰা গৈ আমি ফাইনালি এই বস্তুটো প্ৰুফ কৰিছিলো ইয়াত e মানে vs লিখিছে আৰু n1 মানে ns সো প্ৰাইমেৰী সেকেন্ডাৰী হিচাপে লিখিব পাৰা সো এইটো যদি তুমি উল্টাই দিয়া তোমাৰ e2 টো ওপৰত গুচি গল e1 তলত আহিলে এফালে তুমি n2 ওপৰত গল n1 তলত আহিলে সো 1 টু প্ৰাইমেৰী 2 টু সেকেন্ডাৰী সো প্ৰাইমেৰী প্ৰাইমেৰী সেকেন্ডাৰী সেকেন্ডাৰী মিলি আছে সো এই বস্তুটো আমি প্ৰুফ কৰি থোৱা আছিল চেপ্টাৰ নাম্বাৰ 7 ৰ কোৱেশ্চন Okay, next আহিছো ইয়ালে Who proposed the first model of atom in 1898 তোমালোকক মই খৰচি মাৰি পঢ়াইছিলো বুলি হেতু কাৰণে কৈ আছো যে ইভেন এনেকা ধৰণৰ বস্তু বিলাকো পঢ়াই গৈছিল যেবিলাক তোমালোকক অকমান হিষ্ট্ৰী নিচিনা লাগিছিল চাগে পঢ়োতে যে মডেলটো কোৰ পৰা আহিছিলে ডাইৰেক্টলি ৰাদাৰফোৰ্ড স্কেটাৰিং নহয় যেতিয়া আমি চেপ্টাৰ 12 পঢ়িছিলো সো সেই এটমটোৰ ধাৰণাটো কোনে দিছিলে প্ৰথমতে তেতিয়া আমি কৈছিলো জে থমসনে দিছিলে সো একাৰণে হদিছে হু প্ৰপ'জ দা ফাৰ্স্ট মডেলৰ জে থমসনৰ যেটো প্লাম পুডিং মডেল এনেকে দেখাই আমি পঢ়িছিলো নে বাৰু সো হেতু কোৱেশ্চন আমাৰ তোমালোকৰ প্ৰথমটো এক নম্বৰটা তুমি পাই গলা যদি তুমি লিখিছা সেকেন্ডলে আহি যোৱা সেকেন্ড মাৰ্কটো পাবৰ কাৰণে তুমি ইয়ালে যোৱা তাত হদিছে যে গ্ৰাউণ্ড ষ্টেট এনাৰ্জি অফ হাইড্ৰোজেন এটম আমাক দি থোৱা আছে what is the energy for n is equals to 2 and n is equals to 3 excited state of hydrogen atom So en তোমালোকে এটা এক্সপ্ৰেছন দেখিছা এটো গ্ৰাউণ্ড ষ্টেটৰ কাৰণে আমি উলিয়াইছিলো e1 সো এই যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো তুমি n 2 আৰু এবাৰ 3 বহাই দিয়া তোমাৰ আনসাৰ ওলাই যাব আৰু হাইড্ৰোজেনৰ কাৰণে বুলি যেটা কোৱা হৈছে কৈছে না হাইড্ৰোজেনৰ কাৰণে এই হাইড্ৰোজেন তেটা তুমি z ৰ ভ্যালু কি বহাবা অফ কোৰ্স 1 এ বহাবা সো এইবিলাক পঢ়াই থোৱা বস্তু লাষ্ট কোৱেশ্চনটো চাও লাষ্ট কোৱেশ্চনটোত কি কৈছে যে
আচ্ছা মই এই বস্তুটো দেখাই যাওঁ টোটেল এনাৰ্জি অফ হাইড্ৰজেন এটম যেতিয়া আমি পঢ়িছিলোঁ চোৱা গ্ৰাউণ্ড ষ্টেটৰ এনাৰ্জি ছেকেণ্ড এনাৰ্জি থাৰ্ড চেলৰ এনাৰ্জি ফ'ৰ্থ চেলৰ এনাৰ্জি আমি এইবিলাকো পঢ়িছিলোঁ হয়নে তাৰ পিছতলৈ যাওঁ নেকি এইটো কৈছে যে গিভেন ডেট ইমান where the symbols have their usual meaning তাৰমানে তোমাক এই ফৰ্মুলাটো যেটো তুমি ইউজ কৰিবলগীয়া আছিল সেই ফৰ্মুলাটো তোমাক দিয়ে থোৱা হৈছে তাৰমানে কিন্তু তুমি এই ফৰ্মুলাটো তুমি ইউজ কৰিবলৈ যাব নালাগে তাত সব ভ্যালু বহাব লাগিব তুমি কোনটো ফৰ্মুলা ইউজ কৰিবা এইটো ফৰ্মুলা ইউজ কৰিবা মানে যত তুমি জাস্ট z1 বহাই n ৰ ভ্যালু বিলাক তুমি একবাৰ 2 আৰু এবাৰ 3 বহাই দিলে তোমাৰ আনসাৰ ওলাই গলতে হয়নে বাৰু বা ফাৰ্স্ট ইয়াৰ কিনি যদি চাই আছা ভয় খাইছা নেকি একদম ভয় খাব নালাগে গুটে বছৰটোৰ বস্তু মই এই 1 ঘণ্টাৰ ভিতৰৰ এটা ভিডিও তোমাক দেখাই দিছো তুমি নাভাবিবা যে এখিনি বস্তু আমি পাৰিব লাগিব জাস্ট তুমি চাই যোৱা মানে কি তোমালোকে পঢ়িবলৈ গৈ আছা যদি তোমালোকে চাই আছা 11 ৰ ষ্টুডেন্ট who proposed the first model of atom okay এটলে আমি গলো এটো হৈ গল নেক্সট এটলে আহা তাৰ অৰটো হেতু পঢ়ুৱা আহিছিল determine the energy equivalence of one atomic mass unit in mega electron volt directly এটা question energy equivalence of one atomic mass unit কৰাই থৈছিলো যে one atomic mass unit অৰ্থাৎ 1 এৰ কাৰণে এনাৰ্জি কিমান হ'ব using this expression the mass defect of ইমান so সেই এক্সপ্ৰেছনটো ইউজ কৰি আমাৰ mass defect উলিয়াবলৈ আছিল so এই কোৱেশ্চনটো কোৰ্টে আমি হেখৰ ফালে এটো চোৱা ইয়াত আছিল so এই বস্তুটো আমাৰ সলভ কৰা আছিল জাস্ট চেপ্টাৰ নম্বৰ 13 ত যোৱা তাৰ এক্সাম্পল 13.3 আমি যেনেকৈ কৰাইছিলো চাই দিয়া হেতুই হ'ব এটো কোৱেশ্চন 3 মাৰ্কছৰ কোৱেশ্চন নেক্সট এফালে আহি যোৱা কিন্তু 3 মাৰ্কছৰ কোৱেশ্চন বিলাক তোমালোকে পঢ়াৰ মতে আহিবলৈ অলপ ভালে ডাঙৰ ডাঙৰ থিওৰি থাকে এই 1 নম্বৰীয়া কোৱেশ্চন হাফ মাৰ্কছৰ কোৱেশ্চন পেপাৰখনত মাৰ্কছ সদায় হেই মাৰ্কছ বিলাকে কমাই তুমি মন কৰিবা হাফ মাৰ্কছ এনেকুৱা এটা কোৱেশ্চন দি দিব যেটো তুমি কৰবাত হয়তো তুমি নপঢ়াকে গুছি আহিলা ইজি বুলি এই থৈ আহিলা তোমাৰ মনত নাই নলেজ বেস এটা কোৱেশ্চন দি দিলে বুজি পাইছা নাই সেই বিলাক বস্তু খৰচি মাৰি পঢ়ি যাবা যেনেকৈ ধৰিলোৱা তোমালোকক এই কোৱেশ্চনটো যেনেকৈ সুধিছিলে যে 1898 ৰ ফাৰ্স্ট মডেলটো কোনে দিছিলে তাকে নুহুদি তোমাক যদি সুধে যে জে থমসনৰ মডেলটো কোনটো ইয়াৰত দিছিলে সুধি দিব পাৰে তাৰ মানে এটো সুধিছে যেতিয়া হেতু সুধিব পাৰে বি কেয়াৰফুল তাৰ পিছত আহি যোৱা ইয়ালে classify conductor semiconductor and insulator on the basis of energy band and give one example of each so ইয়াত আমি ধুনিয়াকে পঢ়িছিলো আৰু band theory of solid তাত কোনটো কন্ডাক্টৰ হ'ব কোনটো সেমিকন্ডাক্টৰ কোনটো ইনসুলেটৰ so energy band থিওৰিৰ ওপৰত বেস কৰি তোমাক লিখিবলৈ কৈছে আমি ধুনিয়াকে পঢ়িছিলো চেপ্টাৰ নম্বৰ 14 আৰু তোমাক এক্সাম্পল দিবলৈ কৈছে তুমি ধুনিয়াকে কন্ডাক্টৰ ইনসুলেটৰ সেমিকন্ডাক্টৰ মই পিকচাৰ দেখাই তোমালোকক বুজাইছিলো এইবিলাক বস্তু okay next আহি যোৱা ইয়ালে so next question to tar head same question to or asil sub 3 marks or question what is a rectifier আমি পঢ়িছিলো draw a label diagram of full wave rectifier half wave rectifier আমি পঢ়িছিলো এটো হৈছে full wave rectifier এটা level diagram আৰু তাৰ ক্ষেত্ৰত আমি কনস্ট্ৰাকচনৰ পইণ্ট মানে আমি কি কৰিছিলো পইণ্ট ওয়াইজ আমি এনেকে ধৰণে পঢ়িছিলো so মই পঢ়ালে তোমালোকক সেই কাৰণে এইবিলাক পইণ্ট ওয়াইজ যেটো যাতে মনত ৰাখিবলৈ বস্তুবিলাক সুবিধা হয় next আহি যোৱা ইয়ালে answer any 3 of the following question তিনটা question কৰিবলৈ দিয়া হৈছিল 5 marks কে আছিল হয়নে so ইয়াৰ প্ৰথমটো question what is electrostatic potential electrostatic potential almost same আছিল তোমালোকে পঢ়িছিলা চেপ্টাৰটোত কোনটো চেপ্টাৰ number 2 derive an expression for total potential at a point situated at a distance r from the center of an electric dipole as this so এটা electric dipole ক্ষেত্ৰত চেণ্টাৰৰ পৰা r ডিসটেন্সত axial point এটাত আমি এই potential difference আমি ফৰ্মুলা পাইছিলো ইলেক্ট্ৰিক ডাইপোলটোৰ ক্ষেত্ৰত আমি কি পাইছিলো পটেনশিয়ালৰ এটা টোটাল পটেনশিয়ালৰ এটা ফৰ্মুলা ডিৰাইভ কৰিছিলো এইটোৱে তোমালোকক খুদা হৈছিলে এই কোৱেশ্চন নাম্বাৰ 4 অৰ 8 যৰ পৰা 4 মাৰ্কস আছিল কিন্তু এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বুলি মই তোমালোকক কৰাতে কৈছিলো নেক্সট তোমালোকে যদি সোৱা তলত দিয়া চিত্ৰটো দেখুৱাৰ দৰে তুমি কি উলিয়াব লাগে এই ফিগাৰটোৰ পৰা তুমি দেখাব লাগে যে এটো সো এটো হয়তো দেখি কোনোবাই ভয় খাব পাৰা বা কোনোবাই হয়তো এৰি থৈ আহিব পাৰা আমি যেটা সিরিজ ইন প্যারালাল রেজিস্ট্যান্সেস ইন প্যারালাল এন্ড রেজিস্ট্যান্সেস ইন সিরিজ মানে আমি কম্বিনেশন পঢ়িছিলো তাৰে এটা কোৱেশ্চন এটা দেখাইলে তোমালোকৰ মাথাটো বেয়া হৈ যাব যদি কেনেবাকে কোনোবাই এৰি থৈ আহিছা চাবা দেই কেলে মই কৈ আছো সোৱা তোমালোকে এই বস্তুটো প্ৰুফ কৰিব লাগে ন এই ডায়াগ্ৰামটোত তুমি জাস্ট কি ইউজ কৰিবলৈ গৈ আছা v = ir তাতে তুমি উলিয়াব লাগে হে i = কিমান হ'ব v/r হ'ব হলে তাত এই v টুক তুমি একো চেঞ্জ কৰিব লগিয়া নাই বিকজ ইয়াত v তোমাক দি থোৱা আছে বাট r টু ইয়াত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হ'ব
সেই ইকুইভেলেণ্ট ৰেজিষ্টেন্সটো তুমি জাষ্ট ইয়াৰ পৰা উলিয়াব লাগে কেনেকৈ উলিয়ালাহেঁতেন চোৱা এই দুটাৰ পৰা কিমান উলিয়াবা ধৰি লোৱা মই আৰ ই কিউ ডেছ বুলি দিওঁ 1/r ই কিউ ডেছ বুলি দিব লাগিব কেলে দিব লাগিব কিয়নো এইটো আছে এইকেইটাৰ মাজত কিমান হ'ব 1/r2 প্লাছ 1/r3 মই কৰি দিওঁ এইটো r2 r3 ওপৰত থাকিব r3 প্লাছ r2 গতিকে ইয়াৰ পৰা তুমি r e q ডেছ কিমান পাবা r2 r3 ডিভাইডেড বাই r2 প্লাছ r3 পাই গ'লা এই দুটা নাম্বাৰ এইটো আহিলে সো এই টোটেলটো যেতিয়া তুমি উলিয়াবলৈ যাবা টোটেল এইটো কেনেকৈ উলিয়াবা সেইটো কেনেকৈ উলিয়াবা এইটো আৰু এই দুইটা এতিয়া সিৰিজত নিচিনা হৈ গ'ল এই দুটাৰ হলনি এইটো আহি গ'ল সিৰিজত সো r1 প্লাছ কিমান হ'ব এইটো কিমান হ'ব r2 r3 divided by r2 plus r3 ইয়াৰ পৰা আহি যাব r2 r3 LCM ইয়াৰ পৰা আহিব r1 r2 plus r1 r3 আৰু এফালে থাকিলে কিমান এফালে লিখি দিও ইয়াতে লিখি দিও দিয়া r2 r3 এনেকৈ থাকিলে সো তুমি ইয়াৰ পৰা কি কৰিব পাৰিবা ইয়াৰ পৰা তুমি কি কৰিব পাৰিবা r e q টো যেটো পালা হেতু তুমি ইয়াত বহাই দিব পাৰিবা যদি বহাই দিয়া তেতিয়াহলে তুমি ইয়াত কি পাই যাবা চাবা এইটো r2 r3 টো ওপৰত উঠি যাব তুলি দিও r2 plus r3 আৰু তলত কি থাকি যাব r1 r2 plus r1 r3 plus r2 r3 তুমি চোৱা তোমাৰ প্ৰুফটো এইটোই আছিল তোমাৰ I is equals to v into r2 plus r3 divided by r1 r2 plus r1 r3 plus r2 r3 কোনবা যদি এৰি থৈ আহিছা ভুলতে অৰ আছিল এবাৰ মেবি সাগে চাব লাগিব বাট কিমান এটা ইজি কোৱেশ্চনত তোমালোকে 5 মাৰ্কস পাইছিলা হেতু চাই লোৱা জাস্ট ক্লাছত পঢ়োৱা হে হৰু কনসেপ্টৰ পৰা তাৰ পিছত আহি যোৱা ইয়ালে ৰাইট বায়ট সাভাৰ্ট ল ডাইৰেক্টলি আমি বায়ট সাভাৰ্ট ল পঢ়িছিলো ইয়া তোমালোকে দেখিছা এপ্লাই দিস ভেক্টৰ ফৰ্মত লিখিব লাগে আমি ভেক্টৰ ফৰ্মটো পঢ়িছিলো এই লটো এপ্লাই কৰিব লাগে আৰু এটা এক্সপ্ৰেছন উলিয়াব লাগে কিহৰ কাৰণে ম্যাগনেটিক ফিল্ড এট এ পইণ্ট অন দা এক্সিস অফ এ সাৰ্কুলাৰ লুপ সিটুৱেটেড এট ডিসটেন্স x ফ্ৰম দা সেন্টাৰ এটা সাৰ্কুলাৰ লুপ তাৰ সেন্টাৰৰ পৰা x ডিসটেন্সত এটা পইণ্টত ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলা চোৱা পঢ়িছিল না চ্যাপ্টাৰ 4 এয়া ম্যাগনেটিক ফিল্ড অন দা এক্সিস অফ এ সাৰ্কুলাৰ কাৰেন্ট লুপ ডাইৰেক্টলি বায়ট সাভাৰ্ট ল ইউজ কৰি তাৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ডিৰাইভ কৰিছিলো বস হল নেক্সট আহি যোৱা ইয়ালে describe an experiment that can show the production of electromagnetic induction Faraday's experimental observation আমি পঢ়িছিলো যে এনেকুৱা এক্সপেৰিমেন্ট ডেসক্ৰাইব কৰা যত ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন টু ডেসক্ৰাইব কৰিব পৰা চ্যাপ্টাৰ 2 লে যদি ঘূৰি যোৱা চ্যাপ্টাৰ নাম্বাৰ 6 ত আমি ধুনিয়াকৈ পঢ়িছিলো ফেৰাডে এক্সপেৰিমেন্টাল অবজাৰভেশন তাৰ পিছত ৰাইট ফেৰাডেজ ল অফ ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন সো পিছৰটো আমি পঢ়িছিলো নাই ইয়েস ফেৰাডেজ ল আমি পঢ়িছিলো ফাৰ্স্ট ল সেকেন্ড ল হিয়া তোমালোকক সুধিছে Lastly, কি হৈছে write the mathematical expression for induced EMF. How would you indicate the direction of induced EMF? So half plus half directionৰ কাৰণে half marks আৰু induced EMF for যেটো mathematical formula হেতু কি হ'ব কি পঢ়া নাছিলো এই আছো induced EMF for mathematical formula আছিল এইটো d∅dt আৰু হেতু কোনে directionৰ কথা কোনে ক'ব বুলি কওঁতে তাত Lenz law direction of induced current কোনে দিছিলে Lenz law দিছিলে line by line আমি এনসিআরটি কভার কৰি পঢ়িছিল একু টপিক বাদ দিয়া নাছিল এনেকুৱা নহয় যে লগাতকে বেছি সময় লাগিছিল ডিসেম্বৰ লাষ্টতে কোৰ্স শেষ কৰিম বুলি কৈছিল ডিসেম্বৰ লাষ্টত কোৰ্স খতম আৰু যি পঢ়াইছিল সেইবিলাকৰ পৰা তোমালোকে দেখিছা কোৱেশ্চন আহি আছে গতিকে নিজৰ ওপৰত ট্ৰাষ্ট আনা আমাৰ ওপৰত ট্ৰাষ্ট আনা আৰু মাত্ৰ পঢ়া বস হেতুই বেছি টেনশন লৈ থাকিলা নাই বুজি পালানে নেক্সট আহি যোৱা ইয়ালে using Huygens principle discuss either phenomenon of reflection or phenomenon of refraction So Huygens principle use কৰি তুমি refraction of কি বুলি কৈছে যিকোনো এটা মানে phenomenon of reflection বা phenomenon of refraction তুমি বুজাব লাগে চ্যাপ্টাৰ নাম্বাৰ 10 ত আমি এই বস্তুটো পঢ়িছিলো মানে Huygens principle আমি যেটা ইউজ কৰো তেতিয়া আমি ওয়েভ ফ্ৰন্টৰ কথা পাতো এটা ৰে নহয় প্লেন ওয়েভ এটা আহি পৰিছিলে সো তাত আমি ৰিফ্লেকশনো পঢ়িছিলো ৰিফ্ৰেকশনো পঢ়িছিলো যেটো মন যায় লিখি থৈব পাৰা এটো হৈছে ৰিফ্ৰেকশন আৰু এটো আসলে আমাৰ ৰিফ্লেকশন মানে চ্যাপ্টাৰ নাম্বাৰ 10 ৰ ওয়েভ অপটিক্সৰ কোৱেশ্চন what is pn junction So, আমি semiconductor diode PN junction কি পঢ়িছিলো যে a PN junction that has two electrode এনেকে কিবা কিবি মানে explain with diagram a PN junction diode এটা with diagram তোমালোকে দেখাব লাগে মানে সো এইবিলাক ডায়াগ্ৰামে হতে আমি working function দেখাইছিলো under forward bias and under reverse bias so আমি forward আৰু reverse bias দুইটাৰ ক্ষেত্ৰত আমি PN junctionৰ working already আমি পঢ়ি থোৱা হৈছে chapter number 14 লাষ্টলে আহি যাও ইয়াত আসলে আমাৰ শৰ্ট নোটস আৰু ইয়াত লিখিবলৈ কৈছিলে যিকোনো দুটা
ইয়াতো তোমালোকে দেখিবা বা 4টাই পঢ়োৱা হৈছিল সো দুটা কিয় লিখিব নোৱাৰিবা প্ৰথমটো কি আছিল চোৱা প্ৰথমটো আছিল ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম দেন অপটিকেল ফাইবাৰ আইনষ্টাইনছ ফটোইলেক্ট্ৰিক ইকুৱেশ্যন নিউক্লিয়াৰ বাইণ্ডিং এনাৰ্জি চাই যোৱা এইটো হৈছে ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম দেখিছানে ডাইৰেক্টলি পঢ়োৱা টপিক চেপ্টাৰ নম্বৰ 8 আছিল শৰ্ট নোট লিখিবলৈ আহিছিল দেন আহি গল অপটিকেল ফাইবাৰ পঢ়িছিলো চেপ্টাৰ নম্বৰ 9 ত দেন আহি যোৱা আইনষ্টাইনছ ফটোইলেক্ট্ৰিক ইকুৱেশ্যন kinetic energy maximum is equals to h nu minus phi chapter number 11 ত আমি পঢ়িছিলো আইনষ্টাইনছ ফটোইলেক্ট্ৰিক ইকুৱেশ্যন ডাইৰেক্ট টপিক মেনশন আছে এন্ড লাষ্টলি এটো আছিল বাইন্ডিং এনাৰ্জি ইয়াস ওয়া ৰাইট শৰ্ট নোট কিহৰ ওপৰত লিখিবলৈ আছিল নিউক্লিয়াৰ বাইন্ডিং এনাৰ্জি সো এটম এন্ড নিউক্লিয়াৰ চেপ্টাৰটোত আমি চেপ্টাৰ নম্বৰ 13 ত বাইন্ডিং এনাৰ্জিৰ ওপৰত ডিটেইলত পঢ়িছো দ্যাটস ইট এইখনে আছিল তোমালোকৰ ফিজিক্সৰ পেপাৰ 2026 কি বুজিলা যে NCERT খন আমি লাইন বাই লাইন যদি নপঢ়ো তেতিয়াহলে এক্সাম বেয়া হ'ব পাৰে আৰু যদি পঢ়ো তেতিয়াহলে আমি ভবাতকৈ কেতিয়াবা এক্সাম ভালো যাব পাৰে আমাৰ ক্লাছ নোটখিনি বহুত এনালাইসিস কৰি আমি দি ৰাখিছো সো সেই ক্লাছ নোটবিলাক তোমালোকে ইগনোৰ নকৰিবা সেইখিনি প্ৰথমতে পঢ়া শেষ কৰা আৰু তাৰ পিছত তুমি বেলেগ কিবা কিবি যদি প্ৰবলেম সলভ কৰা তেতিয়াহলে কৰিব পাৰা থ্যাংক ইউ সো মাচ মই ভিডিওটোৰ যোগেদি জাস্ট তোমালোকক এটো দেখাব বিচাৰিলো যে আমি পঢ়াবিলাক তোমালোকৰ এক্সামত আহিছিল না নাই যদি তোমালোকে বিচাৰা যে নহয় স্যাৰ ইয়াৰ সলিউশন ভিডিও লাগে তেতিয়াহলে কমেন্ট সেকশনত জনাবা নিশ্চয় মই পিছলে সলিউশন ভিডিও লৈ আহিম নতুন এটা ভিডিওৰ সৈতে পুনৰ লগ পাম